নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা ৰাজপাটকাৰ শীৰ্ষক আমাৰ অনুষ্ঠান আৰু এই অনুষ্ঠান লৈ আজি আমি ডিব্ৰুগড়ত উপস্থিত হৈছো আপোনালোকে সকলোৱে জানে যে বিজেপিৰ বা মিত্ৰজোঁটৰ যি দ্বিতীয়টো কাৰ্যকাল এই কাৰ্যকালত ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে অভিহিত কৰা হৈছে আৰু ডিব্ৰুগড় সদৰত আমি উপস্থিত আছো ডিব্ৰুগড় মহানগৰত আমি উপস্থিত আছো এই কাৰ্যকালতেই ডিব্ৰুগড় মহানগৰ হিচাপে জনাজাত হৈছে গতিকে ডিব্ৰুগড়ৰ যিসমূহ সমস্যা ডিব্ৰুগড়ৰ যিসমূহ বিষয় সেইখিনি আজি আমি আলোচনা কৰিব খুজিছো আজি আমাৰ সৈতে ডিব্ৰুগড়ৰ 10খন চিনাকি মুখ থাকিব আমি সচৰাচৰ আপোনালোকে পূৰ্বে দেখাৰ দৰে অনুষ্ঠান নিশ্চয় ডিব্ৰুগড়ত এইবাৰ নেদেখিব আমি ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক আমন্ত্ৰণ জনোৱা নাই অথচ আমি ডিব্ৰুগড়ৰ সেই সকল লোকক আমন্ত্ৰণ জনাব খুজিছো যিসকলে অতি সূক্ষ্মভাৱে ডিব্ৰুগড়ৰ পৰিৱেশ পৰিস্থিতি ৰাজনীতি সকলো দিশ নিৰীক্ষণ কৰি আছে আজি তেনে 10 গৰাকী ব্যক্তি দুটা অধ্যায়ত আমাৰ সৈতে কথা পাতিব প্ৰথম অধ্যায়ত যিসকল আমাৰ সৈতে থাকিব সেইসকলৰ চিনাকি কৰি দিব খুজিছো আমাৰ সৈতে আছে ডিব্ৰুগড়ৰ বুলিয়েই নহয় সমগ্ৰ অসমৰ এখন চিনাকি মুখ আপোনালোকে সকলোৱে জানে কাঞ্চনজংঘা খ্যাত যি ইকোটুৰিজম প্ৰকল্প যি আৰম্ভ কৰিছে সেইগৰাকী ব্যক্তি উদ্যোগী গৌতম বৰদলৈ মই আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ আমাৰ সৈতে ডিব্ৰুগড়ৰ আন এগৰাকী সমাজকৰ্মী সকলোৱে চিনি পায় মনোজ কুমাৰ বৰুৱা আমাৰ সৈতে আছে মই আপোনাকো স্বাগতম জনাইছো আমাৰ সৈতে আছে ৰাজ্যৰ এগৰাকী বিশিষ্ট শিল্পী সকলোৱে তেখেতক চিনি পায় অসীম শৰ্মা ডাঙৰীয়া মই আপোনাকো স্বাগতম জনাইছো আমি স্বাগতম জনাব খুজিছো জ্যেষ্ঠ সাংবাদিক বিভাস দুৱাৰাক আৰু লগতে স্বাগতম জনাইছো ডিব্ৰুগড়ৰ এগৰাকী জ্যেষ্ঠ আইনবিদ জ্যেষ্ঠ অধিবক্তা অভিমন্যু বৰুৱা ডাঙৰীয়াক স্বাগতম আপোনাকো আমি কথা পাতিব খুজিছো এই কাৰণেই কাৰণ ডিব্ৰুগড়ৰ 6টা বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নাম সলনি হৈছে পৰিচয় সলনি হৈছে আৰু লগতে ইয়াৰ গোটেই পৰিকাঠামোটো সলনি হৈছে কিন্তু ডিব্ৰুগড়ৰ জনতাই বিশেষকৈ ডিব্ৰুগড় মহানগৰকে ধৰি ইয়াৰ উপকণ্ঠ অঞ্চলৰ যিসকল লোক তেওঁলোকে এই নিৰ্বাচনটো কিদৰে লৈছে ইয়াৰ পূৰ্বে ডিব্ৰুগড় সংসদীয় সমষ্টিত আপোনালোকে জানে যে সৰ্বানন্দ সোণোৱাল বিপুল ভোটত জয়ী হৈ আজি পুনৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰি আছে প্ৰাক্তন মুখ্যমন্ত্ৰীও আছিল সৰ্বানন্দ সোণোৱাল সেইগৰাকী সৰ্বানন্দ সোণোৱালৰ গৃহ মহানগৰ এইখন ডিব্ৰুগড় গতিকে মই কথা পাতিব খুজিছো পুনতে গৌতম বৰদলৈ ডাঙৰীয়া আপোনাকে সুধিব খুজিছো ৰাজনীতিৰ পৰিভাষা সলনি হৈছে নিখন্দেহে কৰ্পৰেট হাউচৰ দৰে হৈছে গোটেই ব্যৱস্থাটো কিন্তু তৎসত্ত্বেও ডিব্ৰুগড়ে বহুখিনি পাইছে ইয়াৰ পাছতো ডিব্ৰুগড়ত বিৰোধীয়ে শাসক পক্ষক প্ৰত্যাহ্বান জনাব পৰা পৰিৱেশ আছেনে ডিব্ৰুগড়ত তেনে ধৰণৰ এটা ৰাজনৈতিক বাতাবৰণ বিৰাজ কৰিছেনে মই আপোনাৰ পৰাই জানিব খুজিছো বিৰোধী বুলিতো নাই সঁচা কথা ক'বলৈ গ'লে এতিয়া আমি যিটো দল শাসনত আছে তেওঁলোকৰ পৰা সুশাসন বিচাৰিছোঁ কথাটো ইমানেই বিকাশ আমি দেখি আছোঁ কিন্তু আমাক বিকাশতকৈও প্ৰয়োজন হৈছে বহনক্ষম বিকাশ সাষ্টেইনেবল ডেভেলপমেণ্ট আজি ৰাস্তা ঘাট হৈছে ৰাস্তা ঘাট হোৱাৰ কাৰণে বহুতো গছ গছনি কাটি পেলোৱা হৈছে তাৰ ঠাইত ৰোৱা হৈছে কিছুমান পাম ট্ৰি কৰবি ফুলৰ গছ অতিয়ে বিষাক্ত হয় আৰু পাম গছে গোটেই পানীখিনি টানি লৈ যায় আমাক এনেকুৱা গছ লাগে যিবিলাক গছে ফল দিব ফুল দিব ফল দিলে তাত চৰাই চিৰিকটি সকলো থাকিব পাৰিব এইটো ইক'লজিকেল এটা বেলেঞ্চিঙৰ কথা হয় আমি সেই গোটেই দিশটো চাব লাগিব খালি আমি মানুহৰ বাবেই নহয় আমি পৰিৱেশটোৰ কাৰণে বিকাশ কৰিব লাগিব দ্বিতীয় কথা আমাৰ ইয়াতে ডিব্ৰুগড়তে এখন চাহ বাগান আছে আজি চীন দেশত মৰুভূমিত অৰণ্য গ্ৰহাৰ হৈছে কিন্তু টি চিটি হিচাপে জনাজাত ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ যি হাওঁফাওঁ জালাননগৰ চাহ বাগান এয়া হৈছে হাওঁফাওঁ এই হাওঁফাওঁ লাহে লাহে
বিক্ৰী কৰাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে কথাটো হৈছে যে য'ত পৃথিৱীত মানুহে গছ-গছনি ৰোৱা ক্ষেত্ৰত বেছি গুৰুত্ব দিছে হয় আমি গছ-গছনি কটাত গুৰুত্ব দিছোঁ আজি যোৱা 5 মাহে ডিব্ৰুগড়ত বৰষুণ নাই এই প্ৰথম বৰষুণ আহিছে এনেকুৱা পৰিস্থিতি কোনোদিনে হোৱা নাছিল কথাটো হৈছে আমাৰ শাসক দলৰ যিসকল মানুহে কাম কৰি আছে তেওঁলোকক যদি কোৱা হয় গছ নেকাটিব তেতিয়া কয় আপোনালোকে ডেভেলপমেণ্ট নিবিচাৰে এই নেৰেটিভটো ঠিক নহয় আমি ডেভেলপমেণ্ট বিচাৰোঁ আমি এনেকুৱা এটা ডেভেলপমেণ্ট বিচাৰোঁ যিটো ডেভেলপমেণ্টে আমাৰেই নহয় আমাৰ পৰৱৰ্তী প্ৰজন্মৰ আমাৰ নাতিপুতিলৈকে সকলোকে এখন সুৰক্ষিত পৰিৱেশ আগবঢ়াব পাৰিব আমি ডিব্ৰুগড়ত এখন আৰবান ফৰেষ্ট বিচাৰোঁ চণ্ডীগড়ত আৰবান ফৰেষ্ট হৈছে দেশে বিদেশে সকলো ঠাইতে চহৰৰ মাজত আৰবান ফৰেষ্ট গঢ়ি তোলা হৈছে গতিকে এই চাহ বাগানখনৰ এটা অংশ টি টুৰিজিমৰ কাৰণে এটা অংশ ইকো টুৰিজিমৰ কাৰণে এটা সুন্দৰভাৱে ইয়াত পৰ্যটন ক্ষেত্ৰ গঢ়ি তোলা উচিত এই 2 নম্বৰ পইণ্ট তৃতীয় পইণ্ট আজিলৈকে ডিব্ৰুগড়ৰ কাৰ পাৰ্কিঙৰ সমস্যাটোৰ সমাধান নহ'ল এতিয়া ৰেলৱেৰ বহুত মাটি আছে সেই ৰেলৱে ষ্টেচনৰ অপজিট সন্মুখতো আছে এইফালেও আছে তাত এটা মাল্টি ষ্টৰিড কাৰ পাৰ্কিং আমাক ইয়াত লাগে কাৰ পাৰ্কিং নহ'লে বজাৰত যান-জঁট হয় আৰু বজাৰৰ মাজলৈ মানুহ যাব নোখোজে চতুৰ্থ কথাটো হৈছে যে আমাৰ যিবিলাক বাট পথ ইয়াত বনাই আছে বাট পথবিলাক খালি বনোৱাৰ পিছত সেই বাটৰ কাষতেই কোনোবাই শিলৰ গাড়ী আনি শিল পেলাই থৈ দিছে কোনোবাই পাথৰ পেলাই থৈ দিছে যেনিবা ৰাস্তাৰ পথটো তেওঁলোকৰ ঘৰৰ গোদাম এই বস্তুটো হ'বই নালাগে এইটো সম্পূৰ্ণৰূপে বাধা দিয়া উচিত ৰাস্তাত পৰি থকা শিলগুটিৰ কাৰণে পাথৰৰ কাৰণে বহুতো এক্সিডেণ্ট হৈছে আৰু কোনোবাই যদি কয় আপোনালোকে শিল ইয়াত কিয় পেলাইছে নহয় আপোনালোকে ডেভেলপমেণ্ট নিবিচাৰে এই নেৰেটিভটো চেঞ্জ হ'ব লাগে নেৰেটিভটো চেঞ্জ হ'ব লাগে হয় কিমানেই মানে এইখিনি মোৰ আৰম্ভণিৰ কথা ঠিক আছে প্ৰথম ভাগৰ কথাখিনি আপুনি কৈছে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই অসীম শৰ্মা ডাঙৰীয়া আপোনাৰ কাষলৈ আহিব খুজিছোঁ ডিব্ৰুগড়ক আজি দীৰ্ঘ সময় প্ৰশান্ত ফুকনে প্ৰতিনিধিত্ব কৰি আছে তদ্ৰূপ আমি দেখিছোঁ যে এই ভাৰতীয় জনতা পাৰ্টিৰ দুটা কাৰ্যকালতো আমি দেখিছোঁ কেইবাগৰাকী জনপ্ৰতিনিধিয়ে নিজ নিজ সমষ্টিত তেওঁলোকে প্ৰতিনিধিত্ব কৰিছে কিন্তু ডিব্ৰুগড়ৰ সমস্যা যেতিয়া আমি সেই বিষয়টো উত্থাপন কৰিব খোজোঁ যে লাহে লাহে সমস্যাসমূহ সমাধান হৈছে এনেধৰণৰ এটা ধাৰণা দিয়াৰ প্ৰয়াস কৰা হয় অথচ ডিব্ৰুগড়ৰ বহুকেইটা সমস্যা আছে যিকেইটা সমস্যাই ইয়াৰ জনতাক অকণমান হ'লেও আহুকালত পেলাইছে ডিব্ৰুগড়ৰ কৃত্ৰিম বানৰ এটা ডাঙৰ সমস্যা আছে ইয়াৰ ব্ৰহ্মপুত্ৰৰ যি খহনীয়া সেই খহনীয়াৰ এটা ডাঙৰ সমস্যা আছে ডিব্ৰুগড় মহানগৰখনলৈ ভাবুকি নামি আহিছে ক্ৰমশ গতিকে ইয়াৰ জনপ্ৰতিনিধিসকলৰ যি ভূমিকা সেই ভূমিকাক লৈ প্ৰশ্নৰ অৱতাৰণা হয় এইটো কথাও ঠিক বহুতে কয় ইয়াত ডিব্ৰুগড়ত যিয়েই উঠে এই ধৰণৰ এটা ব্যৱস্থাপনা হৈ আছে যে ইয়াত ভাৰতীয় জনতা পাৰ্টিৰ নামত যিয়েই তেখেতে নিৰ্বাচনত অৱতীৰ্ণ হয় XYZ মই আকৌ কৈছোঁ XYZ তেওঁ জিকিবই কাৰণ ডিব্ৰুগড়ৰ পৰিৱেশটোৱে তেনেকুৱা তৎসত্ত্বেও মই আপোনাক সুধিব খুজিছোঁ যে এই সমস্যাসমূহ নিৰসনৰ ক্ষেত্ৰত ইয়াৰ জনপ্ৰতিনিধিৰ ভূমিকা বা সদিচ্ছা কেনেধৰণে প্ৰতিফলিত হৈছে মই প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ মই সৰু এটা উদাহৰণ দিওঁ আপোনালোকক আমাৰ ঘৰ আছিল ডিব্ৰুগড়ৰ টপাপুল নামৰ এখন ঠাইত যিখন এতিয়া নাই যিখন এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত আমি উদ্বাস্ত হৈ পেলাই আমাৰ সৰু অকণমানি মাটি এডোখৰত আমি বসবাস কৰিলোঁ মাহঁতে সেই ভয়াৱহ দিনবিলাক মাহঁতে দেখিছিলে মই সেইদিনাখন বগীবিলৰ ফালে যাওঁতে এবাৰ আইথানৰ ফাললৈ যাওঁতে মই সাংঘাতিক ভয় খাইছোঁ কাৰণ নদীখন মই ভবাই নাছিলোঁ যে নদীখন আহি পেলাই একেবাৰে গাতে লাগিলেহি মোৰ এনেকুৱা এটা ভয় আছে মই আকৌ মানে মোৰ ঘৰ এৰি ক'বলৈ যাবগৈ লাগিব নেকি কাৰণ নদীখন ইমান ভয়াৱহভাৱে ডিব্ৰুগড়ৰ কাষ চাপি আহিছে সেই ভয়টো অকল মোৰ বুলি নাভাবিব সেইটো ডিব্ৰুগড়ৰ প্ৰতিজন নাগৰিকৰে সেই ভয়টো আছে এটা স্থায়ী সমাধান আমি দেখা নাই
যিটো সমাধান আমি আশা কৰি আছিলোঁ ইমান দিনলৈ আমাৰ এটা নিৰাপত্তা আমি পাম, কিন্তু সেই নিৰাপত্তা আজিলৈকে নোপোৱাৰ বাবে আমি অনুৰোধ জনাম যে অন্ততঃ ডিব্ৰুগড়ৰ এই খহনীয়াক প্ৰতিৰোধ কৰক। এখন এতিয়া বৰ্তমান মহানগৰ, এই দ্বিতীয় ৰাজধানী, সকলো ঠিক আছে, কিন্তু যদি ডিব্ৰুগড়খনেই নাথাকে ব্ৰহ্মপুত্ৰ অভিধাবোৰে কাম নকৰিব। আমাৰ প্ৰথম অনুৰোধটো সেইটো। দ্বিতীয়তে মোৰ 3.5 মিনিট আছে। দ্বিতীয়তে মহানগৰ হোৱাৰ লগে লগে বা দেখা গৈছে যে ইয়াত স্বাভাৱিকতে ইয়াৰ ভিৰটো বাঢ়িব, বিভিন্ন ঠাইৰ মানুহ ইয়ালৈ আহিছে, বসবাস কৰিছে, সেইধৰণে ইয়াৰ ৰাস্তা ঘাটবিলাক একেবাৰে নহয়। আপুনি যদি যায় আমোলাপট্টিৰ পৰা যদি আপুনি চৌকিডিঙলৈকে আহে, আপুনি মন কৰিব চাৰিওফালে ভিৰ, মানে যান জঁট। কাৰণ এটা নিৰ্দিষ্ট গৌতম বড়োলৈ কোৱাৰ নিচিনা এটা নিৰ্দিষ্ট কোনো ধৰণৰ ইয়াত এটা নিয়ম নাইকিয়া। যাৰ যেনেকৈ মন যায় ঠিক তেনেকৈ গাড়ী ৰখাইছে, যাৰ যেনেকৈ মন যায় ৰাস্তাই দোকান দিছে, আৰু দুইফালে পাৰ্কিং। আমি বহুবাৰ অনুৰোধ জনাইছোঁ কৰ্তৃপক্ষক, আমি বহুতবাৰ নিজাববীয়াকৈ অনুৰোধ জনাইছোঁ যে এইবিলাক আপোনালোকে কিবা এটা চিজিল কৰক। যদি চিজিল নকৰে আৰু কিন্তু যান জঁটৰ ভয়াৱহ দিনবিলাক আহি আছে। দ্বিতীয়তে ৰাস্তা ঘাট হৈছে, কিন্তু ৰাস্তা ঘাটবিলাকৰ মানবিলাক ডিব্ৰুগড়ত বৰষুণ খুব বেছি জানে, এইবাৰ কম বাৰু, তথাপিও অলপ বৰষুণৰ ৰাস্তাবিলাক বেয়া হৈ যায়। এইটো এটা বাৰু নিয়মো যে বৰষুণ বেছি দিলে ৰাস্তা ঘাট বেয়া হয়েই, কিন্তু তাৰ যদি ৰাস্তা ঘাটবিলাক আহল বহল নহয়, আপুনি মন কৰক আমাৰ ৰাস্তা ঘাটবিলাক তেনেই সৰু সৰু, যদি আহল বহল কৰাৰ এটা ব্যৱস্থা নাথাকে তেনেহ'লে কিন্তু ভৱিষ্যতলৈ বৰ ভয়াৱহ দিন আহি আছে মানুহৰ কাৰণে। আমাৰ এটা বহুত দিনৰ পুৰণা মানে অভিযোগ আছে। মই যিহেতু মানে অভিনয়ৰ লগত জড়িত মানুহ, আমি বহুত দিন ধৰি আমি এটা অনুৰোধ জনাই আহিছিলোঁ সকলোকে যে আমাক এটা ইয়াত বিজ্ঞানসন্মত ভাল এটা আমাৰ বাবে এটা প্ৰেক্ষাগৃহ লাগে। এইটো প্ৰায় আমাৰ দাবী 15 বছৰটো হ'লেই, আমি প্ৰায় এখন কাগজ দিছোঁ, কিন্তু আমাৰ এতিয়ালৈকে এটা প্ৰেক্ষাগৃহ নাই। যিটো আছে সেই প্ৰেক্ষাগৃহটো 3 মহলাৰ ওপৰত, ইয়াত কোনো বৃদ্ধ মানুহ তালৈ যাব নোৱাৰে, অসুবিধা হয় তেওঁলোকৰ। গতিকে এটা যদি প্ৰেক্ষাগৃহ থাকে, ইয়াৰ যিটো সাংস্কৃতিক বাতাবৰণ, সেই বাতাবৰণটো, কাৰণ এখন ঠাইৰ মানটো নিৰূপণ হয় সাংস্কৃতিক যি সম্পদ আছে তাৰ সম্পদৰ দ্বাৰা, আৰু সেইখিনিক আগুৱাই লৈ যাবৰ বাবে যদি এটা আমাৰ নিৰ্দিষ্ট হ'লেই নাথাকে, আমিতো এতিয়া প্ৰায় নাটক আমি মুকলিত কৰিবলগীয়া অৱস্থালৈ গুচি আহে। গতিকে আমাৰ সেই অনুৰোধটো আছিলে। ঠিক আছে, এটা আমাৰ নহ'ল কিন্তু আজিলৈকে। এটা আজিলৈ নহ'ল, সেইটো এটা বৰ ডাঙৰ কথা কিন্তু দেই। মই নিজেও ইয়াত নাট মহাৰণৰ সময়ত আহি আপুনি কোৱা কথাখিনি উপলব্ধি কৰিছোঁ যে জ্যেষ্ঠজন যাবলৈ যথেষ্ট আহুকলীয়া এটা পৰিৱেশ। যে কি নহওক, মই আপোনাৰ আৰম্ভণি মন্তব্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই বিভাস দুৱৰা আপোনাৰ কাষলৈ আহিব খুজিছোঁ। ডিব্ৰুগড়ে দিছে, চৰকাৰ যিহেতু আমাৰ গঠনৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা ডিব্ৰুগড় তিনিচুকীয়াৰ আছে নিঃসন্দেহে, আৰু ডিব্ৰুগড়ে পাইছেও, সেই কথাও ঠিক। দ্বিতীয় ৰাজধানীৰ এতিয়া এটা শিৰোনাম পাইছে বা তেনেধৰণে এটা পৰিচয় পাইছে। ডিব্ৰুগড়ৰ সমস্যাসমূহ এই কথাবোৰৰ মাজত ক'ৰবাত হেৰাই গৈছে নেকি? এই নিৰ্বাচনৰ সময়ত কি কি বিষয় লৈ মানুহে ভোট দিব, অথবা এনেও হ'ব পাৰে যে এই বিষয়বোৰ হয়তো ভোট দিয়াৰ কাৰক নহ'বও পাৰে। ভোট দিব মানুহে, তেওঁলোকে যেনেধৰণে প্ৰচলিতভাৱে দি আহিছে তেনেকৈয়ে দিব, মোৰ এইটো অনুভৱ। অথচ এই সমস্যাবোৰ থাকি যাব। সেই তেনেধৰণৰ কথাবোৰ, যিবোৰ কথা আলোচনা হোৱা উচিত অথচ আলোচনা নহয়, যিবোৰ কাৰকৰ বিশ্লেষণ হোৱা উচিত অথচ বিশ্লেষণ নহয়, মই আপোনাৰ পৰা জানিব খুজিছোঁ। ধন্যবাদ পোনপ্ৰথমে আপোনাক, বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিলে। হয়, আপোনাৰ কথাতে স্বাভাৱিকতে এটা কথা ক'বই লাগিব, ডিব্ৰুগড়ে বহু পাইছে। এইটো অনস্বীকাৰ্য যে ডিব্ৰুগড়ে বহু পাইছে। মই যদি অকপতে স্বীকাৰ কৰোঁ, ডিব্ৰুগড়ে আজি কিজানি খুব সম্ভৱতঃ 10-12 বছৰমানৰ পৰাহে পাইছে, মানে পাবলৈ আৰম্ভ কৰিছে। আমি যিটো বিকাশ আৰু যিটো প্ৰগতি আৰু যিটো উন্নয়নৰ কথা যিটো আমি যদি ক'বলৈ যাওঁ, বিকাশ প্ৰগতি আৰু উন্নয়ন তেতিয়াও হৈছিলে, এতিয়াও হৈছে। তেতিয়া গৰু গাড়ীত হৈছিলে, এতিয়া আকাশী জাহাজত হয়। মানে উন্নয়নৰ ডিফাৰেঞ্চটো কৈছোঁ। আমি যদি গ্ৰাফডাল আনো, এই যদি গ্ৰাফটো উন্নয়নৰ যিটো গ্ৰাফ, আজি এটা দশকৰ পূৰ্বে উন্নয়নৰ গ্ৰাফডাল গৰু গাড়ীত আছিল,
আৰু এতিয়া উন্নয়নৰ গ্ৰাফডাল আহিলে আপোনাৰ বিমানৰ নিচিনা যিটো তড়িৎ গতিত হৈ আছে আপুনি যিটো কথা ক'লে যে ভোট মানুহে এতিয়া বিজেপিক যে হ'লেও নহ'লেও XYZ হ'লেও জিকিব আপুনি প্ৰাৰম্ভিক পৰ্যায়তে কৈছিলে ঠিক তেনেধৰণে নহয় কাৰণ কথাটো হ'ল কি আছে এইটো কোনোবা দলে হয়তো বেয়া পাব বিৰোধীয়ে কিন্তু এইটো বাস্তৱ নহয় এইটো হয় কাৰণ কেলে এইটো এসময়ৰ স্বাধীনোত্তৰ কালৰ পৰা এইটো আছিলে কংগ্ৰেছৰ দুৰ্গস্বৰূপ কংগ্ৰেছৰ দুৰ্গস্বৰূপ আজি এই কংগ্ৰেছৰ দুৰ্গ ভাঙি 20 বছৰ ইয়াত বিজেপিয়ে লৈ আছে কিন্তু বিজেপিৰ পুনৰুদ্ধাৰৰ কাৰণে যিটো এটা প্ৰতিষ্ঠান বিৰোধী যিটো ঢৌ হ'ব লাগিছিল সেই প্ৰতিষ্ঠান বিৰোধী ঢৌ কিন্তু কাৰ্যত দেখা নাই আমি সেইটো স্পষ্ট কথা কিন্তু কোনো ইছ্যু নাই ইছ্যু বহুত আছে ইয়াত ইছ্যু আছে কিন্তু ইছ্যু খেললৈ খেলিব না ইছ্যু আছে ইছ্যু নাই মানে কথাটো বুজিছে মই বুজি পাইছো ইছ্যু আছে বহুত ইছ্যু আছে মানে এতিয়া বলটো ক'ত খেলিব লাগে তেওঁবিলাকে নাজানে বলটো গোটেই পথাৰখনৰ সৰু ল'ৰাবোৰে খেলি ফুৰে যে সেই বলবোৰ তেনেকৈ যেনেকৈ বাউণ্ডেৰী চাউণ্ডেৰী এইবোৰ ছুটিয়াই ফুৰিছে মানে গ'ল হোৱা নাই ইছ্যু আছে উপৰোক্ত বক্তাই আমাৰ অসীম শৰ্মা ডাঙৰীয়াই কৈ গৈছে আমাৰ বৰদলৈ ডাঙৰীয়াই কৈ গৈছে যথেষ্ট ইছ্যু আছে কৃত্ৰিম বানপানীৰ সমস্যা আছে ৰাস্তা পদূলি ঠেক আছে ফ্লাইঅভাৰ যথেষ্ট বহুত পূৰ্বে হ'ব লাগিছিল যদিও এতিয়া হৈ আছে আৰু দুখন নিৰ্মাণ অৱস্থাত আছে তেনে পৰিপ্ৰেক্ষিতত মই ভাবোঁ যে যিটো এণ্টি ইনকামেঞ্চি যিটো মানে প্ৰতিষ্ঠান বিৰোধী ঢৌ হ'ব লাগিছিল সেইধৰণে হোৱা নাই এতিয়া মানুহে ক'ত যাব ভোটাৰ যাব ক'ত মই যেতিয়া এখন ঘৰ মই এৰিম মই যেতিয়া বেলেগ এখন ঘৰলৈ যাম সেইখন ঘৰত মোৰ আস্থা নিৰাপত্তা মোৰ কিমান আছে জনতাৰ সা সম্পত্তি সুৰক্ষা দিয়াত তেওঁবিলাক কিমান দক্ষতা আছে কেনেকৈ দিব ঠিকেই আপুনি কোৱাটোৱেই মই নহয় এই যে যিটো মানে আপোনাৰ যিটো বিভাজন মানে যিটো হয় মেৰু এটা মেৰুৰ যিটো বিভাজন সেই মেৰু বিভাজীকৰণ বা যিটো বিকেন্দ্ৰীকৰণ হ'ল তাৰ মই ভাবোঁ যে যোৱা 2টা দশকত আমি তেনেকুৱা ডিব্ৰুগড়ত দেখা নাই আৰু সম্ভৱতঃ আৰু বিৰোধীসকলেও ইয়াৰ সেই ধৰণৰ খুব আপোনাৰ মুনাফাটো ল'বলৈ তেওঁলোকে জনা নাই বা জনা নাই যে কি নহওক আপোনাৰ আৰম্ভণিৰ মন্তব্যৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এইবাৰ মনোজ কুমাৰ বৰুৱা আপোনাৰ কাষলৈ আহিব খুজিছোঁ যে কি দেখিছে নিৰ্বাচনত চাওক মই ডিব্ৰুগড় সন্দৰ্ভত যিমান দূৰ অৱগত যদি মই সদৰ সমষ্টিটোৰ কথাও কওঁ ইয়াৰ জনগাঁথনিয়ে সহজে বিজেপিক হাৰিবলৈ নিদিয়ে ইয়াত যিটো বাস্তৱ এক আৰু তাৰ লগে লগে কিছুমান সমষ্টি আছে য'ত কিছুমান কাম এনেধৰণে হৈছে যিবোৰ পূৰ্বে হোৱা নাছিল য'ত এনেধৰণে বাট পথ নিৰ্মাণ হৈছে আৰু তাৰ লগতে এই যিটো বিজেপিৰ কাৰণে সাহস হৈছে মহিলাকেন্দ্ৰিক আঁচনিসমূহ এই আঁচনিসমূহ কিন্তু বৰ সাংঘাতিক ধৰণে জনপ্ৰিয়তা অৰ্জন কৰা আঁচনি মহিলাৰ মাজত গতিকে হাতে পাছে মিলি ডিব্ৰুগড়ত বা গোটেই জিলাখনত এই 6টা সমষ্টিত এবাৰ কিছুমান ফেক্টৰ থাকিও কিছুমান বিষয় থাকিও সেইখিনি একাষৰীয়া হ'ব সেইটো ধুৰুপ সেইটো এটা অনুমানৰ পৰাও ক'ব পৰা যায় কিন্তু তাৰ পাছতো যিবোৰ বিষয় মই আকৌ সুধিছোঁ আপোনাকো সুধিছোঁ যে যিবোৰ বিষয় ক'ৰবাত এই ধামখুমীয়াত লুকাই থাকে চৰ্চালৈ নাহে অথচ সেইবোৰ গুৰুত্বপূৰ্ণ ডিব্ৰুগড়ৰ বাবে নিৰ্বাচনৰ সময় আপোনালোকৰ দাবী ৰজিব আৰু ক'ব পাৰে কি বিষয় আপোনালোকে দাবী আকাৰে লৈ যাব খোজে ধন্যবাদ মোৰ আগৰ বক্তাকেইজনে যথেষ্টখিনি সাৰুৱা কথা কৈ গৈছে যুক্তিসংগত কথা কৈছে মই তাত একমত বিৰোধীৰ বিশেষ ডিব্ৰুগড়ত বা ডিব্ৰুগড় বুলিয়ে নহয় অসমত বিশেষ ইছ্যু লৈ কিবা ভূমিকা আছে বুলি মই নাভাবোঁ আৰু মেইনলি ডিব্ৰুগড়ৰ কথা কৈছোঁ ডিব্ৰুগড়ত যিখিনি সমস্যা আছে প্ৰতিজন জনপ্ৰতিনিধিয়ে কয় যে অহা 5 বছৰত আমি কৰিম কিন্তু কাৰ্যত কৰিলে নহয় তেওঁলোকে বহুত প্ৰতিশ্ৰুতি দিয়ে ইলেকশ্যনৰ আগতে আমাৰ কনচিয়াছ ভোটাৰসকলে মানে নিৰ্বাচকৰ যিখন জনপ্ৰতিনিধি তেওঁৰ নাম চাই দিয়ে তেওঁৰ মানুহ চাই দিয়ে আৰু তেওঁলোকে কি কাম কৰিছে বা তেওঁলোকে কোন দলৰ সেইটো নাচায় এতিয়া যিটো আপুনি ক'লে যে মহিলাৰ যিটো এটা সুবিধা দিছে চৰকাৰে সেইখিনিৰ পৰা সেই মহিলাসকলে দুখীয়া মানুহসকলক তেওঁলোকক সেইখিনিয়ে ভোট বেংক বুলি ক'ব পাৰি আৰু যিসকলে ধৰক ভোটাধিকাৰ সাব্যস্ত কৰিব যায় তেওঁলোকক ভোট দিয়াটো নিশ্চয় ভোট দিবই আৰু তেওঁলোকক এই
যিবোৰ আঁচনি দিছে আঁচনিৰ দ্বাৰা তেওঁলোকক কৰ্মহীন কৰিছে বুলি মই ভাবোঁ তেওঁলোকক যিহেতু আজিকালি খেতি বাতিৰ খুব দেখিছোঁ চৰ্চা খেতি বাতি হোৱা নাই তেওঁলোকে কৰ্মহীন হৈছে কৰ্মৰ প্ৰতি যি স্পৃহা যিটো আগ্ৰহ থাকিব লাগে সেই আগ্ৰহ হোৱা নাই গতিকে ডিব্ৰুগড়ত সমস্যা যথেষ্ট আছে বিশেষকৈ বানপানী কৃত্ৰিম বানপানী ইতিমধ্যে বক্তাসকলে কৈছে কৃত্ৰিম বানপানী ব্ৰহ্মপুত্ৰ খহনীয়া সেইটো কিন্তু কোনো গুৰুত্ব দিয়া নাই সেই গুৰুত্ব দিব লাগে মেইনলি চৰকাৰখনৰ কি কাম মই ভাবোঁ কি মেইনলি শিক্ষাৰ ক্ষেত্ৰত আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব লাগে আৰু বিশেষকৈ ডিব্ৰুগড়ৰ সমস্যা ক'বলৈ গ'লে কৃত্ৰিম বানপানীটো আছেই লগতে ব্ৰহ্মপুত্ৰৰ সম্পূৰ্ণভাৱে কৰিব নোৱাৰে মই মানিছোঁ কিন্তু কিছু হ'লেও লাঘৱ কৰিব পাৰে বুলি মই ভাবোঁ গতিকে জনপ্ৰতিনিধিসকলে জোৰ দিব লাগে যাতে ডিব্ৰুগড়ৰ বানপানীৰ পৰা কেনেকৈ পৰিত্ৰাণ কৰিব পাৰি কিন্তু বিগত সময়ছোৱাত আমি দেখিছোঁ শেহতীয়া কাৰ্যকালত তেখেতে মন্ত্ৰিত্বও পালে প্ৰশান্ত ফুকন ডাঙৰীয়া তেখেতে আজি ডিব্ৰুগড় যদি জনপ্ৰতিনিধি বুলি কওঁ নাম এটাই প্ৰশান্ত ফুকন বিগত কেইবাটাও কাৰ্যকাল তেখেতে ইয়াত বিধায়ক হিচাপে নিৰ্বাচিত হ'ল মন্ত্ৰী হোৱা নাছিল এই দুটা কাৰ্যকালৰ শেষৰ ফাললৈ তেখেত মন্ত্ৰীও হ'ল তেখেতৰ আন এটা আশা বা ডিব্ৰুগড়ৰ ৰাইজৰ সমষ্টিৰ ৰাইজৰ এটা আশাও পূৰণ হ'ল যে প্ৰশান্ত ফুকন মন্ত্ৰী হ'ল এতিয়া কথাটো হ'ল আপুনি কৈছে যে জনপ্ৰতিনিধিসকলে গুৰুত্ব দিব লাগে মই যদি কওঁ জনপ্ৰতিনিধিগৰাকীয়ে গুৰুত্ব দিব লাগে আৰু সেই জনপ্ৰতিনিধিগৰাকীয়ে হ'ল ডিব্ৰুগড় সদৰ সমষ্টিৰ প্ৰশান্ত ফুকন গতিকে এই বান সমস্যা খহনীয়াৰ সমস্যা এইকেইটা আটাইতকৈ ডাঙৰ ভাবুকি এইখিনি বা লগতে ইয়াৰ যদি মই কওঁ নলা নৰ্দমাসমূহ যাৰ কাৰণে বিগত সময়ত ডিব্ৰুগড়ৰ যেতিয়া কৃত্ৰিম বান হৈছিল মানুহৰ নাথল অৱস্থা হৈছিল কি ভয়ানক পৰিস্থিতি হৈছিল এই কথাবোৰ মানুহে পাহৰিছে নেকি পাহৰি যোৱা নাই ক'বলৈ গ'লে বহু কথাই আছে এই মুহূৰ্তত মোৰ ওলোৱা নাই ডিব্ৰুগড় নলা নৰ্দমা যিবিলাক হেৰি হয় বাৰিষা কালত বিশেষকৈ যিটো দুৰ্গতি হয় এওঁ ক'লেই ৰাস্তা ঘাটে মানুহে কোনো ৰাজহুৱা হেৰি নাই নিয়ম কানুন নাই তেওঁ যাতে যিয়ে যি হেৰি কৰে গতিকে সেইসমূহ চাব আৰু বহু ধৰণৰ সমস্যা আছে যিবোৰ সমস্যা আমি প্ৰতিবাৰ শুনো জনপ্ৰতিনিধিয়ে কৰিব লাগে বা ৰাইজেও সচেতন হ'ব লাগে আৰু ৰাইজে যিদৰে জনপ্ৰতিনিধিক মানে সৈমান বনাব পাৰিব লাগিছিল আমি সৈমান বনাব নোৱাৰোঁ তেওঁ কয় আমি কৰি দিছোঁ মই কৰিম মই নিজেও ফোন কৰোঁ বহুতক জনপ্ৰতিনিধিবিলাকক কিন্তু কাৰ্যত কৰি লওঁ দেখোঁ গতিকে যিমান সমস্যা হ'ব লাগে সমস্যাবোৰ লাঘৱ কৰাৰ ক্ষেত্ৰত তেওঁলোক ব্যৰ্থ হৈছে বুলি ক'ব পাৰি ঠিক আছে মই জ্যেষ্ঠ অধিবক্তা অভিমন্যু বৰুৱা ডাঙৰী আছে আপোনাৰ কাষলৈ এইবাৰ আহিব খুজিছোঁ আপুনি কেনেধৰণে গোটেই নিৰ্বাচনী প্ৰেক্ষাপটটো নিৰীক্ষণ কৰিছে নিৰ্বাচনী বাতাবৰণ বুলি ক'লে মই মোৰ জীৱনত দেখা আটাইতকৈ বেয়া গেলা নিৰ্বাচনী বাতাবৰণ বৰ্তমান অসমত চলি আছে মই আগতে বহু বেয়া দেখিছোঁ অসম গণ পৰিষদৰ দিনত নতুন অসম গণ পৰিষদ হৈছিলে গণ পৰিষদ প্ৰগতিশীল হৈছিলে কিন্তু নিৰ্বাচনৰ আগমুহূৰ্তত টিকেট নাপাই সিটো দললৈ গৈ টিকেট পামগৈ বুলি কৰা এই লেতেৰা ৰাজনীতি কিন্তু এইবাৰে প্ৰথম দেখিছোঁ ভয়ানক এইটো গোটেই অসমৰ জনজীৱনৰ কাৰণে ভয়ানক মোৰ উপৰোক্ত বক্তাসকলে যিখিনি কথা কৈ গৈছে তাৰ মাজত মই এটা কথা কওঁ বিশেষকৈ মই আপোনাৰ কথাটো কওঁ হয় ডিব্ৰুগড়ত বিজেপি জিকিব এই কথাটো মিছা একেবাৰেই মিছা তাৰ কাৰণটো হ'ল প্ৰশান্ত ফুকনে যিখিনি ভোট পাব এইখিনি ভোটৰ কিন্তু আধা ভোট প্ৰশান্ত ফুকনৰ নিজা ডিব্ৰুগড়ৰ জনসাধাৰণ এখিনি আছে যিখিনিয়ে প্ৰশান্ত ফুকনক প্ৰশান্ত দা বা প্ৰশান্ত ছাৰ বুলি কৈ পেলাই ভাল পায় সেই ভোট এখিনি প্ৰশান্ত ফুকনৰ আছে পকেট ভোট বুলি নকয় সেইখিনি পকেট ভোট বুলি নকয় মোক মানুহে ভাল পায় সেইকাৰণে মানুহজনে মোক ভোট দিব মই কোন দলৰ সেইটোলৈ বিশেষ সেই কথাষাৰ নাহে আৰু মই যিমান দূৰ জানো আমাৰ চতিয়া সমষ্টিৰ পদ্ম হাজৰিকা তেনেকুৱাখিনি ভোট ভাল পায় মানুহে সেইখিনি বিজেপি নহয় দ্বিতীয় ফেক্টৰটো হৈছে যে ডিব্ৰুগড়ত কোনো আজিৰ দিনটোত নেতা নাই আপুনি প্ৰশান্ত ফুকনক বাদ দি পেলাই কওকচোন আমুকজনে ভাল মানুহ যাক আমি চিন্তা কৰিব পাৰোঁ সেই বস্তুটো ডিব্ৰুগড়ত নাই ডিব্ৰুগড়ত নেতা নোহোৱাটো বৰ ডাঙৰ ঘটনা হৈছে আৰু এটা প্ৰেক্ষাপটত কৈছোঁ যে আমি ডিব্ৰুগড়ত উন্নতি দেখিছোঁ কিন্তু যদি ভালকৈ চাওঁ আমি সঁচাকৈ দেখিছোঁ এই চৰকাৰখনে চামুচেৰে পূৰা বিলাই আছে কিন্তু আমি দেখা নাই যে কোৰেৰে চপাই আছে মই আকৌ কৈছোঁ চৰকাৰখনে চামুচেৰে কিন্তু বিলাই আছে বহুত চামুচ বিলাইছে আমি খুব ভাল দেখিছোঁ কিন্তু হঠাৎ যে কোৰেৰে চপাই লৈ যায় সেই কথাষাৰ আমি কিন্তু দেখা নাই ৰাস্তা ঘাট ভাল হৈছে আজি দুদিনমানৰ আগতে মোক এজন ৰিটায়াৰ্ড এছপিয়ে ফোন কৰি পেলাই কৈছে তেওঁ গাড়ীখনত হেনো কিবা ফাইন লগালে জোৰে চলাইছিলে
কিমান জোৰে চলাইছিলে 65ত চলাইছিলে তুমি যদি ৰাস্তা ঘাট ভাল কৰিলাই 4 লেন কৰিলাই তেতিয়াহ'লে মোৰ এই নতুন ধুনীয়া গাড়ী এখনত মই যে 65 স্পীডত মই যাব নোৱাৰোঁ তেতিয়াহ'লে মোক কি কোৰেৰে চপোৱা নাই প্ৰত্যেকটো কথাতে দ্বিতীয় কথা হ'ল যে আমাক জনসাধাৰণক এইখন চৰকাৰে নিজকে চুৰ বুলি ক'বলৈ বাধ্য কৰোৱাইছে মই কৰিছোঁ মই নিজকে চুৰ বুলি চৰকাৰক কৈছোঁ কাৰণ যেতিয়া মোৰ গাড়ীখন ৰিনিউ কৰিবলৈ হ'ল মই গাড়ীখন ৰিনিউ কৰিব নোৱাৰোঁ কাৰণটো কি আজি 2 বছৰৰ আগতে মোৰ গাড়ীখনত কিবা এটা ফাইন লাগি থোৱা আছে কিন্তু আইনে কি কয় আইনে কয় যে 6 মাহৰ ভিতৰত যদি কোৰ্টলৈ নাহে কগনিজেন্স নলয় তেতিয়াহ'লে সেই কেছেই নচলে কিন্তু 2 বছৰৰ আগতে হৈ যোৱা কেছটোৰ কাৰণে মই কৰিছোঁ বা মই নকৰিবও পাৰোঁ তাৰ বিচাৰ চৰকাৰে নহয় আদালতে কৰিব আপুনি আদালতলৈ পঠিয়াইছিলনে নাই পঠিওৱাৰ বিনিময়ত সেই পইচাটো মই নিজকে চুৰ বুলি কৈ দিবলৈ বাধ্য হৈছোঁ গতিকে আপুনি পলিউশ্যন চাৰ্টিফিকেটৰ কাৰণে আপুনি ৰিনিউ কৰিবলৈ যেতিয়া যাব আপোনাৰ দেখিব ক'ৰবাত স্পীডত লাগি আছে আৰু সেই পইচাটো দিবলৈ মই বাধ্য তেওঁলোকে সঁচাকৈ কৈছে নে মিছাকৈ কৈছে তাৰ বিচাৰটো কিন্তু আদালতেহে কৰিব লাগিছিল ঠিক আছে মই বুজি পাইছোঁ যে কি নহওক মই আকৌ আপোনাৰ কাষলৈ আহিম আপুনি অত্যন্ত উস্মাৰে কথাখিনি কৈছে হয় এইখিনি কথা বাস্তৱ আজি আহোঁতেও মই এগৰাকী ব্যক্তিক সুধিছিলোঁ যে আমি বাটে ঘাটে মানুহৰ সৈতে কথা পাতোঁ তেখেতক মই সুধিলোঁ যে কি হৈ আছে নিৰ্বাচনী বাতাবৰণটো তেতিয়া তেখেতে কৈছে সকলো ফালে ভাল হৈ আছে মানে পথাৰতকৈ বেছি দীঘলীয়া শাৰী বেংকত দেখিবলৈ পোৱা গৈছে তাতকৈ আৰু বেছি কথা তেওঁ মোক বহলাই নক'লে ময়ো বুজি পালোঁ যি বুজিব লাগে আপোনালোকেও বুজি পাইছে কি বুজি পাব লাগে যে কি নহওক মই এটা বিৰতি লৈছোঁ পুনৰ আহি আছোঁ এটা চমু বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম ডিব্ৰুগড়ত উপস্থিত আছোঁ আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে ডিব্ৰুগড় ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী হিচাপে গঢ়ি তোলা হৈছে বা তেনেধৰণে চৰকাৰে ঘোষণা কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে আৰু তাৰ পাছত কিছু কুচকাৱাজ আপোনালোকে সকলোৱে দেখিছে তদ্ৰুপ কাম কিছুমানো হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ইয়াত আহি বাহৰ পাতি কেবিনেট তেওঁ বৈঠকো অনুষ্ঠিত কৰিছিল এনেধৰণৰ বহু কাম আমি ডিব্ৰুগড়খনত দেখিছোঁ কিন্তু কথাটো হৈছে যে ডিব্ৰুগড়ৰ মানুহৰ বা ভোটাৰৰ মন সুখীনে চৰকাৰে যিখিনি তেওঁলোকক দিলে বিগত কাৰ্যকাল দুটাত বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰজোঁটৰ চৰকাৰখনৰ কথা যদি কওঁ তেওঁলোক আশ্বস্তনে গৌতম বৰদলৈ ডাঙৰীয়া পুনৰ আপোনাৰ কাষলৈ আহিছোঁ মই যদি আপোনাক সোধোঁ ভোট দিবলৈ গৈ মানুহজনে যিটো কথা ভাবিব সেইটোৱে আচল কথা মই সেই কথাবোৰ কি হ'ব পাৰে অকণমান ধাৰণা এটা আপোনাৰ পৰা ল'ব খুজিছোঁ খুব চমুকৈ এতিয়া আমি নীৰৱ দৰ্শক হৈ পৰিছোঁ য'ত ইণ্টেলেক্টৰ কথা আহে বুদ্ধিমত্তাৰ কথা আহে তেনেকুৱা ভোটাৰৰ পাৰ্চেণ্টেজ কিমান তেওঁলোকে একো নিৰ্ণয় কৰিবই নোৱাৰে তেওঁলোকে কিবা এটা বিচাৰিলেও তেওঁলোকে কৰিব নোৱাৰে আজিৰ পৰিস্থিতিটো এনেকুৱা আৰু গোটেই পৰিৱেশ গোটেই কথাখিনি সকলো বক্তাই অতি সুন্দৰভাৱে কৈ দিলে হয় সাধাৰণ কথা এটা কৈছোঁ ভাল লাগিছে আঁচনিত মানুহে পইচা পাইছে ঠিক আছে কোনো কাৰোবাৰ সহায়ো হৈছে বহুতৰ সহায় হৈছে আৰু বহুতে লাভো অৰ্জন কৰিছে কিন্তু সাধাৰণীকৰণ কৰিব পৰা নাযায় কিন্তু ইয়াত কথা কিছুমান আছে দেই মানুহ ঘৰৰ গৃহিণী যদি ঘৰখন এৰি বেংকে সভা সমিতিয়ে ঘূৰি ফুৰিবলগীয়া হয় ফটো তুলিবলৈ ষ্টুডিঅ'লৈ যাবলগীয়া হয় জেৰক্স কৰিবলৈ দোকানলৈ যাবলগীয়া হয় তেন্তে যিটো নৱপ্ৰজন্ম সেই প্ৰজন্মক কোনে আগবঢ়াই লৈ যাব দেউতাকো যদি কামত ব্যস্ত থাকে মাকো যদি ঘৰত নাথাকে এই প্ৰজন্মটোৰ ভৱিষ্যত কি হ'বলৈ গৈ আছে এইটো অতি গুৰুত্বপূৰ্ণ কথা দ্বিতীয় কথাটো আঁচনিৰ প্ৰতি লোভ এইকাৰণে হৈছে প্ৰথমতে যিখিনি মানুহে মাইক্ৰ' ফাইনেন্সৰ লোন লৈছিল লোন লোৱাৰ পিছত বহুতে কিবা এটা ব্যৱসায় কৰিম বুলি লোন লৈছিল কিন্তু সেই পইচাৰে মোবাইল ফোন কিনিলে অন্যান্য বস্তু কিছুমান কিনিলে বাইক কিনিলে আৰু লোন ডিফল্ট কৰিলে ফলস্বৰূপে তেওঁলোকৰ চিভিল স্ক'ৰ বেয়া হৈ গ'ল তেওঁলোকক বেংকে আৰু পইচা নিদিয়ে কিন্তু ধাৰ লোৱা মানুহৰ যিটো হেবিট সেই হেবিটটোক যি শাসনত আছে সেই শাসনত থকাসকলে এক্সপ্লইট কৰি ভিক্ট বনাইছে
আৰু এনেকৈ এটা জাতিৰ পতন হয়। এইটো কোনো ভাল কথা হোৱা নাই। আজি ফ্ৰী চাউল পোৱাৰ কাৰণে মানুহে খেতি কৰা বন্ধ কৰিছে। আজি এনেকুৱা আঁচনি পোৱাৰ কাৰণে মানুহে কষ্ট কৰা বন্ধ কৰিছে। কিন্তু হয়, কিছুমান ল'ৰা ছোৱালীয়ে এডমিশ্যনৰ ফিজ দিব পাৰিছে, কাৰবাৰ কোনোবাই চিলাই মেচিনো কিনিছে, কোনোবাই ট্ৰিটমেণ্টটো কৰাইছে, ভাল কাম হৈছে, কিন্তু সেইটো 20% হৈছে। কিন্তু এটা পৰিয়ালে যি এটা অৰাজকতা হৈছে, সেইটো কিন্তু এটা জাতিৰ কাৰণে শুভ লক্ষণ নহয়। ঠিক আছে, মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসীম শৰ্মা ডাঙৰীয়া, আকৌ এবাৰ আপোনাৰ কাষলৈ আহিছোঁ। মই এতিয়া একেবাৰে ৰাজনৈতিকভাৱে সুধিম আৰু কথাখিনি। এতিয়া 6টা বিধানসভা সমষ্টি, আপোনালোকৰ দৃষ্টিত মই এতিয়া সেইটোৱে সুধিম যে এই 6টা বিধানসভা সমষ্টিত কাৰ জোৰ এতিয়ালৈ বেছি? গৌৰৱ গগৈ বনাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চেহেৰা দুটা সন্মুখত আছে। মানুহে কেনেধৰণে ল'ব এই দুখন মুখক, কেনেধৰণে ল'ব এই দুই নেতৃত্বক, কেনেধৰণে ল'ব? বৰ অপাত্ৰত কিন্তু আপুনি প্ৰশ্নটো সুধিলে। তথাপিও মই আচলতে কি হয়, মানুহৰ বিশ্বাস এজন জনপ্ৰতিনিধিৰ প্ৰতি তেতিয়াই থাকে যেতিয়া জনপ্ৰতিনিধিৰ কথাখিনি কামত ৰূপান্তৰিত হয়। গৌৰৱ গগৈ ডাঙৰীয়া নিজৰ ধৰণে এটা বিশেষ ব্যক্তিত্ব আছে, আমি দেখা পাইছোঁ। তেওঁ সাংসদত কেনেকৈ তেওঁ মানে নিজৰ বক্তব্য ৰাখে, সেইটোৱে অসমীয়া মানুহ হিচাপে আমাকো গৰ্বিত কৰে। দ্বিতীয়তে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁ আমাৰ মুখ্যমন্ত্ৰী, আৰু তাতে ডিব্ৰুগড়ত তেওঁ ৰাজধানী পাতিছে। তাৰ বাবে আমি কৃতজ্ঞ। কিন্তু স্থায়ী সমাধানৰ কথাবিলাক থাকিয়ে গ'ল। আৰু মই ভাবোঁ এই ক্ষেত্ৰত হিমন্ত বিশ্ব ডাঙৰীয়া এখোজ আগবাঢ়ি আছে যদিও তেওঁৰ বিভিন্ন হেৰিবিলাকত কিন্তু যিবিলাক প্ৰাৰ্থী উঠিছে তাত প্ৰত্যাহ্বানো আছে, কিন্তু আছে। ঠিক আছে, মই সময় কম কাৰণে অকণমান আপোনাক ভালেই পাইছোঁ কথাখিনি সময় কোৱাৰ বাবে। মই বিভাস দুৱৰা আপোনাৰ কাষলৈ আহিছোঁ। ডিব্ৰুগড়ত বিজেপিৰ বাবে কিমান প্ৰত্যাহ্বান আমি আগন্তুক সময়ত প্ৰত্যক্ষ কৰিব পাৰোঁ? ধন্যবাদ। ডিব্ৰুগড় বুলি ক'লে ডিব্ৰুগড়ৰ 6টা সমষ্টি, যদি জিলাখনৰ কথা কয়, জিলাখনত ডিব্ৰুগড়ৰ 6টা সমষ্টি আছে। এই 6টা বিধানসভা সমষ্টিত মানে ডিলিমিটেশ্যন হোৱাৰ পিছত, পুনৰ নিৰ্ধাৰণৰ পিছত ইয়াৰ যিটো জনবিন্যাস, সেই জনবিন্যাসৰ বহুত তাৰতম্য ঘটিছে, সমষ্টি বিশেষে তাৰতম্য ঘটিছে। কিছুমান জনগোষ্ঠী যিটো আছিলে চাহ উদ্যোগিত অঞ্চলত এতিয়া উদ্যোগিত অঞ্চল বুলিবলৈ নাই। যিটো আগতে এইটো যে টি পকেট বা টি ভোটাৰ আমি যদি চাওঁ এই জনবিন্যাসটো, সেই জনবিন্যাস তেনেকৈ পোৱা নাযায়। আৰু সমষ্টিৰ ভিতৰত আগৰ দৰেই ভাবিছোঁ যে আগৰ নিচিনাই থাকিব। বিশেষ ইয়াত মই পৰিৱৰ্তন দেখা নাই। মই পূৰ্বতেই কৈছোঁ যে যিটো মানে আপোনাৰ প্ৰতিষ্ঠান বিৰোধী যিটো ঢৌ বা হ'ব লাগিছিল, বা বিৰোধী দলসমূহে যি ধৰণৰ তেওঁবিলাকে এজেণ্ডা লৈ পেলাই ৰাইজৰ সন্মুখলৈ, ভোটাৰ মুখলৈ যাব লাগিছিল, তাকে নকৰি নিজৰ ভিতৰতে যিবোৰ খাম খেলি ৰাতি ইয়াত ৰাতিপুৱা তাত এই তেনেকুৱা ধৰণৰ যিবোৰ ৰাজনীতি হৈ আছে, গতিকে এইটো এটা ভাঙোনমুখী এটা সৃষ্টি হৈছে। আৰু যিটোৱে পৰৱৰ্তী দিনবিলাকত খুব নেতিবাচক প্ৰভাৱ পেলাব বুলি মানে এইবাৰলৈ বিৰোধীৰ আপুনি মানে বিৰোধী বিশেষ ভূমিকাই মানে উত্থান হোৱা দেখা নাই। দুই এটাৰ বাদে যদিও গ্ৰাফটো দেখা গৈছে, কিন্তু শেষত মানে আপোনাৰ EVM মেচিনতে গম পোৱা যাব প্ৰকৃত ৰহস্যটো কি। ধন্যবাদ। মই মনোজ কুমাৰ বৰুৱা ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ। সামৰণিৰ মন্তব্য আপোনাৰ পৰা বিচাৰিছোঁ যে এই ৰাজনৈতিক বাতাবৰণটোৰ বিষয়ে আমি যথেষ্টখিনি কথা পাতিলোৱেই। এতিয়া কথাটো হ'ল যে চেহেৰাক লৈ খেলটো যিহেতু হ'ব, লুৰিণজ্যোতি গগৈও এইবাৰ এই ডিব্ৰুগড় জিলাখনৰে এটা সমষ্টিৰ প্ৰাৰ্থী হ'ব। পূৰ্বে পৰাভূত হৈছিল, বিভিন্ন কাৰক আছিল, বিভিন্ন প্ৰেক্ষাপট আছিল, কিন্তু এইবাৰ তেখেত এটা সমষ্টিৰ প্ৰাৰ্থী হ'ব। আৰু কংগ্ৰেছৰ সৈতে তেওঁলোকে আগবাঢ়িব খুজিছে, তেনেধৰণে গোটেই নীতি প্ৰস্তুতো হৈছে। গতিকে ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ বাবে এই যুতি, বিৰোধীৰ যিটো বন্ধন, এইটো কিমান প্ৰত্যাহ্বানেৰে ভৰা হ'ব? ক'ব গ'লে বিৰোধীয়ে যিটো এটা সুযোগ পাইছিলে, যথেষ্ট ভাল সুযোগ পাইছিলে আমাৰ শাসন পাৰ কৰা দলৰ লগত, কিন্তু তেওঁলোকে সেই সুযোগ ল'ব নোৱাৰিলে বুলি মোৰ বোধ হয়। আমাৰ কিছুমান ব্যক্তি আছে, লুৰিণজ্যোতি গগৈৰ খোৱা সমষ্টি, তেওঁৰ হয়তো সমষ্টিত ভাল কণ্টেষ্ট হ'ব বুলি ভাবোঁ। যি কি নহওক এবাৰ ইলেকশ্যনটো খুব এনালাইচিছ কৰিব দিগদাৰী হয়। তথাপি ক'ব পাৰি যে এবাৰ আগতকৈ অলপ ক্ৰিটিকেল হ'ব।
গতিকে খুব যিমান ধৰি আশা কৰে সেই আশা পূৰণ নহ'ব পাৰে গতিকে তেওঁলোকে মেইন ইছ্যুলৈ যিবোৰ কাম কৰিছে সেইবোৰ একো হোৱা নাই বুলি তেওঁলোকে শাসিত দলে পতিয়নযোগ্যভাৱে কাম কৰিব পৰা নাই বুলি মই ভাবোঁ যিটো সমস্যা মূল সমস্যা সেই সমস্যাৰ পৰা আঁতৰি তেওঁলোকে বিভিন্ন কথাত গৈছে আৰু ভোটৰ ইলেকশ্যনৰ সময়ত তেওঁলোকে আকৌ আহি আমি অহা 5 বছৰত এইটো কৰিম বুলি এনেদৰে প্ৰতিশ্ৰুতি দিয়ে গতিকে এইবিলাক খুব এটা ভাল নালাগে গতিকে ভোট দিব লাগে কাৰণে আমি ভোট দিম বুলি ভাবোঁ আৰু ভোটাধিকাৰ কৰিব আৰু যিসকল সচেতন ভোটাৰ তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে কাৰণে ভোট দিব যাব কিন্তু তেওঁলোকে প্ৰাৰ্থী চাই নহয় পাৰ্টি চাই ভোট দিব দল চাই নিদিয়ে বুলি মই ভাবোঁ ঠিক আছে মই আপোনাকো ধন্যবাদ জনাইছোঁ মই অভিমন্যু বৰুৱা ডাঙৰীয়া আপোনাৰ পৰা সামৰণি মন্তব্য ল'ব খুজিছোঁ আমি কথাখিনি পাতিছোঁ হাতী মাৰি ভুৰুকাত ভৰাবলগীয়া হয় বহুত ইছ্যু থাকে বহুত বিষয় থাকে যিবোৰক লৈ আলোচনা হোৱাটো খুবেই প্ৰয়োজন নিৰ্বাচনৰ সময়ত বহু এনে বিষয় যিখিনি মই কৈছোঁৱেই যে একাষৰীয়া হৈ ক'ৰবাত পৰি ৰয় অথচ নিৰ্বাচন যোৱাৰ পাছত তেখেত আহিছিলে আমি কথাষাৰ নক'লোঁ ক'ব লাগিছিলে আমি কৰিয়ে দিলেহেঁতেন কিজান কামটো এনেধৰণৰ কিছুমান কথা বতৰাৰ পাছত মানুহৰ মনলৈ আহে অনুতাপো হয় যে নকলোঁ কিয় এতিয়া কথাটো হৈছে এই নকলোঁ কিয় জাতীয় কথাবোৰে ক্ৰিয়া কৰিব নে নকৰে বা লগতে আমি আকৌ কৈছোঁ যে গৌৰৱ গগৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তুলাচনীত মানুহে যেতিয়া জুখিব কাৰ ওজনটো বেছি পাব তেখেতে কৈছে যে এখোজ আগবাঢ়ি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে ইমূৰৰ পৰা সিমূৰলৈ দৌৰিব পাৰে 24/7 পলিটিচিয়ান সকলোৱে জানে গৌৰৱ গগৈক বহুতে কয় যে 9 বজাৰ পাছত গৌৰৱ গগৈক ফোনত পোৱা নাযায় এই ধৰণৰ কথাবোৰ থাকে কিন্তু এইখিনিয়ে যোগ্যতাৰ মাপকাঠি নে ৰাইজে কেনেধৰণে ভাবে সামৰণিত আপোনাৰ পৰাও জানিব খুজিছোঁ বিশেষকৈ ডিব্ৰুগড়ৰ ৰাইজে ভাল পলিটিচিয়ান ভদ্ৰ পলিটিচিয়ান আৰু নিৰ্বাচনমুখী ভোটাৰ গোটৰ পলিটিচিয়ানৰ মাজত পাৰ্থক্য আছে গৌৰৱ গগৈৰ দৰে এজন ভদ্ৰ ব্যক্তি মই আজিলৈকে পিছে গৌৰৱক লগ পোৱা নাই তেনে এজন ভদ্ৰ ব্যক্তি আমি অসমত হয়তো দ্বিতীয়জন নাপাম তেওঁৰ দেউতাকৰ পিছত ঠিক সেই একেদৰে ভোট বিচাৰি যিকোনো পৰ্যায়লৈ যাব পৰা এজন ব্যক্তি কিন্তু আমি নাপাম সেইটোও সঁচা কথা গতিকে এই প্ৰেক্ষাপটত অসমত আজি সেইটোৱে চলি আছে বিষয়টো হৈছে যে এইখন নিৰ্বাচনত কোন জিকে মই আগতে কৈছোঁ আপুনি যদি আজি ডিব্ৰুগড় 6টা চিটৰ কথা কয় এই 6টা চিটৰ 3টা চিট বিজেপি জিকিব তেওঁক সেই 3জনে কেম্পেইন নকৰিলেও হ'ব কিন্তু ইয়াৰে এটা চিটত কিন্তু বিৰোধী পক্ষ জিকিব তাৰ অকল বিৰোধীজন যে শক্তিশালী সেই বুলিয়েই নহয় তেওঁৰ অপজিশ্যন কিন্তু শক্তিশালী নহয় এই দুইটা ফেক্টৰে তেওঁক জিকাই নিব বাকীখিনি কথা থাকিব আপোনাক নেতাই আমাৰ কোৱা কথাখিনি আমি যিখিনি কথা বুজি পাইছোঁ এই কথাখিনি জনসাধাৰণক কিদৰে বুজাব পাৰিব যদিহে বুজাব পাৰে তেতিয়াহ'লে বাকীকেইটা সমষ্টিটো বিৰোধী কিন্তু জিকিব কিন্তু মই সেই আশা দেখা নাই মই আগতেই কৈ গৈছোঁ সেইকাৰণে যে ডিব্ৰুগড় জিলাখন বুলিয়েই নহয় গোটেই অসমতে বিৰোধীৰ নেতা নাই এইটো বৰ দুৰ্ভাগ্যজনক কথা আজি যেতিয়া কংগ্ৰেছ এটা সময়ত শাসনত আছিল তেতিয়া বিৰোধীত নেতা আছিল এতিয়া ক'বলৈ গ'লে অসম গণ পৰিষদ দলৰ মানুহখিনি না কংগ্ৰেছৰ মানুহখিনি সেই বিৰোধীৰ নেতৃত্ব ল'ব পাৰিছে আজি গৌৰৱ গগৈ ভাল মানুহ কিন্তু গৌৰৱ গগৈ অকলশৰীয়া তেওঁৰ লগত থকা টিমটো বুলি ক'লে গৌৰৱ গগৈৰ লগত কোন আছে বুলি ক'লে আমি আজিৰ দিনটোত কিন্তু আৰু এজনো নেদেখোঁ তেনে এটা অৱস্থাত সেই ব্যক্তিজনে যুদ্ধ জয় কেনেকৈ কৰিব কিন্তু সেইটো কিন্তু দুৰ্ভাগ্য আমাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কিবা হয় আৰু এটা কথা মই কৈ থওঁ এটা ফেক্টৰে কিন্তু কিছু পৰিমাণে হ'লেও প্ৰভাৱ পেলাব মই ভাবিয়ে আছিলোঁ এই কথাষাৰ আলোচনা হোৱা নাই জাষ্টিছ ফৰ জুবিন গাৰ্গ যুৱ প্ৰজন্মই কিন্তু এতিয়া একো কোৱা নাই বহুতেও কোৱা নাই বহুতে ভয় কৰে আজিকালি কিবা এটা ক'লেই ক'ত কেতিয়া কোনে উঠাই লৈ যায় ঠিকনা নাই কিন্তু তেওঁলোকে কিন্তু সেইদিনাখন উত্তৰ এটা দিব ঠিক আছে এইটোৱে কিমান প্ৰভাৱ পেলাব সেইটো এতিয়া ক'ব পৰা নহ'ব যে কি নহওক মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে নিজৰ মূল্যৱান সময় দিলে নিজৰ মনৰ কথাখিনি খুলি ক'লে আমি ডিব্ৰুগড়লৈ আহিছোঁ আৰু ডিব্ৰুগড়লৈ আহি আমি 10গৰাকী ব্যক্তিৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ চিনাকি মুখ আটাইকেইখন গতিকে তেওঁলোকে নিজৰ যি মনৰ কথাখিনি সন্তুষ্টি অসন্তুষ্টি ক্ষোভ উষ্মা যিয়ে নহওক সকলোখিনি প্ৰকাশ কৰিছে আমি আৰু কথা পাতিম আৰু 5গৰাকী ব্যক্তিক আমন্ত্ৰণ জনাম মই এওঁলোকক বিদায় দি এটা বিৰতি লৈ লৈছোঁ এটা চমু বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আমি যিহেতু
ডিব্ৰুগড়ত আছোঁ ডিব্ৰুগড়ৰ আলেখ ল'বলৈ আহিছোঁ 6টা বিধানসভা সমষ্টি ডিব্ৰুগড় জিলাখনত আৰু এতিয়া আমি ডিব্ৰুগড় সদৰ সমষ্টিটোত আছোঁ ডিব্ৰুগড়ত প্ৰশান্ত ফুকন আপোনালোকে সকলোৱে জানে যে বিগত সময়ছোৱাত কেইবাবাৰো তেখেতে প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল আৰু এইবাৰ যিটো তেখেতৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকাল তাত তেখেতে শেষলৈ মন্ত্ৰিত্বৰ সোৱাদ লভিবলৈ সক্ষম হ'ল কিন্তু ডিব্ৰুগড়ে পাইছে কি সেই কথাখিনি যদি আমি সোধোঁ তেতিয়াহ'লে নিশ্চয় তাৰ উত্তৰো আছে কিন্তু এই উত্তৰৰ মাজতো কিছুমান কথা আছে যিখিনি কথা সাধাৰণতে আলোচনাৰ মাজলৈ নাহে তৎসত্ত্বেও আমি ডিব্ৰুগড়ৰ ৰাজনৈতিক বাতাবৰণটোনো কেনে মানুহৰ মনৰ চিন্তাবোৰনো কেনে পৰিৱেশটোনো কেনে আৰু কি বিষয়ে এইবাৰ নিৰ্বাচনত ডিব্ৰুগড়ত পুনৰ ক্ৰিয়া কৰিব বা নকৰিবও পাৰে সেই বিষয়বোৰ অকণমান আলোচনা কৰিব খুজিছোঁ আমাৰ সৈতে ডিব্ৰুগড়ৰ বুলিয়ে নহয় ৰাজ্যৰ এগৰাকী প্ৰথিতযশা চিকিৎসক উপস্থিত আছে ডক্টৰ গায়ত্ৰী গগৈ মই আপোনাক স্বাগতম জনাইছোঁ আমি স্বাগতম জনাইছোঁ ডিব্ৰুগড়ৰ এগৰাকী ব্যৱসায়ীৰ লগতে সংবাদ ক্ষেত্ৰখনৰ সৈতেও জড়িত তেখেত অৰুণ জৈন ডাঙৰীয়া তেখেতকো মই স্বাগতম জনাইছোঁ আমাৰ সৈতে আছে সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলাৰ শিক্ষা সম্পাদক আৰবাজ হুছেইন মই আৰবাজকো স্বাগতম জনাইছোঁ আমাৰ সৈতে আছে বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ৰাজ্যিক সাধাৰণ সম্পাদক তাপস দাসকো মই স্বাগতম জনাইছোঁ আৰু লগতে ডিব্ৰুগড় যুৱ সমাজৰ সভাপতি খগেন দত্ত আছে খগেন দত্তকো স্বাগতম আৰম্ভ কৰিব খুজিছোঁ মই ডক্টৰ গায়ত্ৰী গগৈ আপোনাৰ পৰা আপুনি যদিও বা আমি সকলোৱে জানো যে কেঞ্চাৰ সজাগতাৰ বিষয়টোৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত আৰু আপুনি এই ক্ষেত্ৰত এক সাংঘাতিক ধৰণৰ অৰিহণা আগবঢ়াইছে বুলি আমি সকলোৱে জানো সেইটো হ'ল সামাজিক আপোনাৰ দায়বদ্ধতা কিন্তু ৰাজনৈতিক দায়বদ্ধতা অৰ্থাৎ আমি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা বিষয় সাপেক্ষে ভোটাধিকাৰ সাব্যস্ত কৰা এই বিষয়টোৰ সন্দৰ্ভত যদি মই আপোনাৰ কাষলৈ আহোঁ এই বিগত সময়ছোৱাত কংগ্ৰেছৰ 15 বছৰ শাসনকাল তাৰপাছত 10 বছৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ শাসনকাল আপুনি এগৰাকী দায়বদ্ধ আৰু সচেতন নাগৰিক হিচাপে কেনেধৰণে সেই কথাখিনি বিশ্লেষণ কৰিব খোজে যে ডিব্ৰুগড়ত এই 15 আৰু 10 ইয়াৰ যদি তুলনা হয় কি কাম হ'ল কি নহ'ল সঁচা কথা ক'বলৈ গ'লে ৰাজনীতিৰ সৈতে একেবাৰেই সম্পৰ্ক নাই এজন সচেতন ব্যক্তি বুলি ক'ব পাৰে কিন্তু প্ৰতিটো দিশৰ কথা যদি আপুনি এটাকে সোধে তাৰ উত্তৰ মই সঠিকভাৱে দিব নোৱাৰিম আমি বিকাশ বুলি যদি এটা কথা কওঁ যে আমাৰ কিমান প্ৰগতি হৈছে বা বিকাশ হৈছে আমাৰ উন্নতি কিমান হৈছে উন্নতিটো আমি দুটা ভাগত ভগাব পাৰোঁ এটা অলপ দিনৰ কাৰণেই হোৱা শৰ্ট টাৰ্ম আৰু এটা লং টাৰ্ম এতিয়া ধৰক আমি ক'ব লাগিব যোৱা 15 বছৰ বহুত পৰিৱৰ্তন হৈছে স্বাস্থ্য ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন হৈছে নতুন মেডিকেল কলেজ হৈছে ছাত্ৰ ছাত্ৰীয়ে বেছিকৈ চিট পাইছে এইখিনি পৰিৱৰ্তন হৈছে সেইটো ক্ষেত্ৰত খুব ভাল হৈছে এখন আয়ুষ্মান ভাৰত যিটো প্ৰগ্ৰাম হেতুৰ যোগেদি যথেষ্ট সংখ্যক মানুহে যিবোৰ জটিল ৰোগত মানুহ আক্ৰান্ত হয় সেই আঁচনিখনৰ যোগেদি মানুহ যথেষ্ট পৰিমাণে উপকৃত হৈছে তাৰ লগে লগে অৱশ্যে চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট প্ৰাইভেটাইজেশ্যন হৈছে ব্যক্তিগতকৰণ হৈছে সেইটো কেনেকৈ ৰখাব পাৰে সেই উত্তৰ দিয়া মানুহ মই বিশেষজ্ঞ নহয় কিন্তু তাৰ পিছতো কিন্তু অকল চৰকাৰী চিকিৎসালয়বিলাকে সম্পূৰ্ণ ধৰণে কাম কৰাটো সম্ভৱ হৈ উঠাগৈ নাই বিভিন্ন কাৰণত এইবিলাকৰ এটা আলোচনাৰ অৱশ্যে বেলেগকৈ প্ৰয়োজন আছে চিকিৎসাৰ দাম যথেষ্ট বাঢ়িছে যিটো সাধাৰণ মানুহে প্ৰায়ে কৈ থাকে চিকিৎসাৰ সাংঘাতিক খৰচ যদিও বিভিন্ন ধৰণৰ বস্তু দিবলৈ চেষ্টা কৰিছে কিন্তু দৰৱৰ দামবিলাক কমি থকা নাই তাতো কিছুমান ফ্ৰী কৰি দিবলৈ চেষ্টা কৰিছে তাৰ পিছতো তেনেধৰণৰ সমস্যা মানুহৰ মাজত আছে দ্বিতীয়টো কথা হৈছে আজি আমি গছ বন কাটি বা টি গাৰ্ডেন নোহোৱা কৰি তাত হস্পিটেল বনাওঁ বা তাত বেলেগ আমি ইণ্ডাষ্ট্ৰি এটা কৰোঁ কিন্তু সেইটো কৰাৰ সময়ত নিশ্চয়কৈ এটা লং টাৰ্ম চিন্তা থকাটো খুব প্ৰয়োজন যে আমি যিহেতু আমি আমাৰ পিছৰ জেনেৰেশ্যনটোৱেও তাৰমানে আমি যদি এটা গ্ৰীণ বেল্ট ধ্বংস কৰিছোঁ আন এটা গ্ৰীণ বেল্ট কৰবাত আমি গঢ়িব পাৰিছোঁ নেকি যিহেতু যিখিনি গ্ৰীণ বেল্ট আছে সেই গ্ৰীণ বেল্টটো আমি যদি অন্য এটা সৃষ্টি নকৰাকৈ সেইটো মানে নোহোৱা কৰি দিওঁ
তেতিয়াহ'লে আমাৰ পৰিৱেশৰ ওপৰত কি ধৰণৰ প্ৰভাৱ পৰিব আমিতো দেখিছোঁ মানে বহুতবোৰ ঠাইত এতিয়া পানী নাইকিয়া হৈ গৈছে বা তাত সাংঘাতিক ধৰণৰ পলিউশ্যন হৈছে সেইটো যদি 20 বছৰ 30 বছৰ আগতে চিন্তা কৰিলেহেঁতেন তেওঁলোকে সেই ফলটো ভোগ কৰিবলৈ পাইছে বহুতবোৰ গাঁও সম্পূৰ্ণ মানুহ নোহোৱা হৈ গৈছে তাৰ কাৰণ কি যে মানুহৰ তাত পানী নাই একেবাৰে পানী নাই এতিয়া ডিব্ৰুগড় টাউনত অলপ আগতেও মানে এই বিষয়ে আলোচনা কৰিলে যিবোৰ জলাশয় আছে সেই জলাশয়বোৰ বেছিভাগ আমাৰ চকুৰ আগত থকা জলাশয় প্ৰায় পুতি দিয়া হৈছে এতিয়া স্বাভাৱিকভাৱে থকা জলাশয় ৱাটাৰ বডিজবিলাক যদি নোহোৱা হৈ যায় তেতিয়াহ'লে তাৰ এটা আমি দেখিবলৈ পাইছোঁ যে লাহে লাহে কৃত্ৰিম যিটো বান সেইটো বাঢ়িবলৈ ধৰিছে হয় গতিকে এটা বিজ্ঞানসন্মত বা যিসকল বিশেষজ্ঞ আছে যেতিয়া আঁচনিবোৰ বনোৱা হয় বা এতিয়া জলাশয় যিমানখিনি বাচি আছে সেই জলাশয়খিনিক বাৰু স্বাভাৱিকভাৱে থ'ব নোৱাৰিনে এই ধৰণৰ কিছুমান প্ৰশ্ন কৰা খুবেই প্ৰয়োজন হৈ পৰিছে লং টাৰ্ম কথাটো চিন্তা কৰি শ্বৰ্ট টাৰ্মৰ কাৰণে আমি এটা ইণ্ডাষ্ট্ৰি বনাই দিছোঁ বা যিখিনি ইণ্ডাষ্ট্ৰিটো ঠাইটো তেওঁলোকে চিলেক্ট কৰোঁতে য'ত তেনেকুৱা ধৰণৰ জলাশয় নাই বা মানুহক বসতিৰ কাৰণে যদি দিছে সেই ঠাইখিনি যাতে প্ৰটেক্ট কৰি অন্য এঠাইত তেওঁলোকক দিয়া হয় জলাশয়টো সম্পূৰ্ণ বন্ধ কৰি যাতে দিয়া নহয় স্বাভাৱিকভাৱে যলৈ ওপৰৰ পৰা উচ্চতাৰ পৰা তললৈ পানীটো নামি আহে সেইটো যদি বন্ধ কৰি সেইখিনি পুতি দিয়া হয় পানীখিনি সকলো ফালে চেডেলি ভেডেলি হৈ যাব মই অৰুণ জৈন আপোনাৰ কাষলৈ আহিব খুজিছোঁ ডিব্ৰুগড়ৰ 6টা বিধানসভা সমষ্টি এই 6টা বিধানসভা সমষ্টিত কি হ'ব যেন আপোনাৰ অনুমান হৈছে কাৰ পক্ষত বতাহ আজি সজোৰে বলিছে যোৱা মানে বেলেগ চৰকাৰ যিবিলাক আছিলে সেইটো চৰকাৰৰ পৰা যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যিদিনাৰ পৰা আহিছে শাসনত সেইদিনাৰ পৰা আমি দেখিছোঁ যে অসমে আৰু বিশেষকৈ নৰ্থ ইষ্টে বহুত মানে সুবিধা পাইছে বহুত মানে আজি ভাবি লওক আপুনি গামোচা যদি দেখা যায় গামোচাৰ আমাৰ যিটো হেৰি গামোচাটো আজিৰ দিনত ইণ্টাৰনেশ্যনেল গামোচা হৈ গৈছে আৰু নেশ্যনেল আপুনি টিভি যদি খোলে আপুনি গামোচাটো আপুনি দেখা পাবই মানে গামোচা নেদেখাকৈ আপোনাৰ সেই যিকোনো নিউজবিলাকত যেতিয়া আহে গামোচা কাবাৰ না কাবাৰ গলত থাকিবই সেই এনেকুৱা ধৰণৰ যিবিলাক উন্নয়নবিলাক হৈছে এক প্ৰকাৰে এইটো মই উন্নয়ন বুলিয়ে কৈছোঁ আৰু আমি আগত এটা শব্দ শুনা আছিলে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে মানে আমাক মাহী চকুৰে চায় কিন্তু আজি সেই শব্দটো নাইকিয়া হৈ গ'ল মাহীৰ চকুৰে চোৱা শব্দটো নাইকিয়া হৈ গ'ল আৰু আমাক মানে এতিয়া বহুত ধৰণৰ উন্নতিৰ যিবিলাক আমি আগত দেখাই নাই যেনেকৈ ভাবি লওক ফ্লাইঅভাৰৰ কথাবিলাক আছে আজি ডিব্ৰুগড় মানে ছেকেণ্ড কেপিটেলৰ যিটো হৈছে লগতে আপোনাৰ ছেক্ৰেটেৰিয়েট ইয়াত হৈছে বিধানসভা ইয়াত তাতো ইনগ্ৰেশ্যন মানে কৰা হৈছে বহুত উন্নতি আমি দেখিছোঁ মানুহে ভাবি লওক ৰাজনীতিত মানে ভাবি লওক মানে মিছা খুব চলেতো যে বেলেগ মানুহবিলাকে মানে এইটো এনেকৈ নহয় এনেকৈ হ'ব লাগিছিলে কিন্তু যি হৈ আছে যেতিয়াৰ পৰা মানে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈছে সেইদিনা পৰাই অসমক মানে একদম মানে গুৰুত্ব যেনেকৈ দিব লাগে সেইটো হিচাপত গুৰুত্ব দিছে আৰু আমি এই বছৰ যেতিয়া আমি আকৌ 5 বছৰ যেতিয়া পাৰ হৈ যাম অহাবাৰ আমি এনেকৈও ক'ব পাৰিম যে মানে এতিয়া আৰু উন্নতি নালাগে এইটো ধৰণে উন্নতি হৈ আছে আৰু ভাবি লওক যেনেকৈ মই এটা বেপাৰী হিচাপত কথাবিলাক কওঁ আগতকৈ যিবিলাক এটমছফিয়াৰবিলাক যিবিলাক আছিলে যে আজি অসম বন্ধ আজি আমুক আজি ৰেলী এইটো সেইটো এনেকুৱা ধৰণৰ কথাবিলাক চব নাইকিয়া হৈ গ'ল মই সেইটোৱে ক'ব গৈছোঁ যে আমি বিজেপি হয় না কংগ্ৰেছ হয় না এজিপি হয় সেইটো আমাক দৰকাৰ নাই আমাক দৰকাৰ আছে যি চৰকাৰে শাসন কৰি আছে তেওঁলোকে আমাৰ কাৰণে আমাৰ টেক্সৰ যিবিলাক পইচাবিলাক আছে সেইবিলাকৰ সৎ ব্যৱহাৰ যাতে কৰা নাই কিন্তু আৰু এটা কথা মই ক'ব খুজিছোঁ যে মই লাগিলে প্ৰধানমন্ত্ৰীকে অনুৰোধ কৰিব খুজিছোঁ বা মুখ্যমন্ত্ৰীকো অনুৰোধ কৰিব খুজিছোঁ যে যিবিলাক আঁচনিবিলাক যেনেকৈ ফ্লাইঅভাৰ এটা হ'ল বা এনেকুৱা ধৰণৰ ডাঙৰ সৰু যিবিলাক যেনেকৈ ছেমি কণ্ডাক্টৰৰ প্ৰজেক্টটো হ'ল সেইবিলাক হোৱাৰ পিছত মানে বিশেষকৈ দেখোঁ আমি যে প্ৰধানমন্ত্ৰীৰ পৰা আমি ইনগ্ৰেশ্যন কৰাবলৈ খোজোঁ কিন্তু প্ৰধানমন্ত্ৰী যদি ইয়াত ইনগ্ৰেশ্যন কৰিবলৈ যদি আহে বহুত কোটি টকা খৰচ হয় আৰু সেইবিলাক মানে সেই পইচাটো আমি যদি বেলেগ ফালে যদি লগাব পাৰোঁ আৰু মানে তেওঁলোকৰ ইনগ্ৰেশ্যনৰ কাৰণে যদি তেওঁ আজিকালি যেনেকৈ মানে হেৰি হয় আপোনাৰ ভিডিঅ' কনফাৰেঞ্চিঙৰ ফালে পৰাও যদি হ'ব পাৰে তেতিয়াহ'লে এই টকাবিলাক আমি যদি ৰাজ্যত খৰচ কৰোঁ সেইটো বেছি ভাল হ'লে হয় বৰ ডাঙৰ কথা এটা কৈছে আপুনি হয় এইটোৰ বিষয়ৰ ওপৰত বহুতে কম গুৰুত্ব দিয়ে এতিয়া গুৰুত্ব দিবনে বা নিদিয়ে
কাৰণ প্ৰচাৰমুখিতাটো আছেই সেই বিষয়বোৰে কেনেধৰণে তেওঁলোকৰ মনত ৰেখাপাত কৰে মই নাজানো তৎসত্ত্বেও এটা ভাল পৰামৰ্শ আপুনি আগবঢ়াইছে বুলি মই ক'ব লাগিব আপোনাৰ কথাৰ আৰম্ভণিতে মই এই মুহূৰ্তত খগেন দত্ত আছে মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ কি হ'ব ডিব্ৰুগড়ৰ সমাজ ব্যৱস্থাৰ আমি গোটেই ছবিখন আমি প্ৰত্যক্ষ কৰোঁ ইয়াত ভিন্ন জাতি জনগোষ্ঠী ভিন্ন বৰ্ণ সম্প্ৰদায়ৰ লোক আছে ভিন্ন ধৰ্মৰ লোকো আছে গতিকে ৰাজনীতিত এই কথাবোৰ ক'ৰবাত নহয় ক'ৰবাত কাৰক হয় গতিকে ডিব্ৰুগড়ৰ এই 6টা বিধানসভা সমষ্টিত এই কাৰকবোৰে ক্ৰিয়া কৰিবনে আৰু যদি কৰিব এনেধৰণে কৰিব আৰু যদি নকৰে তাৰ বিপৰীতে কি বিষয় এইবাৰ অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব বিধানসভা নিৰ্বাচনত ধন্যবাদ এটা খুব ঐতিহাসিক এটা সমষ্টি ডিব্ৰুগড় সমষ্টি আৰু তাৰ লগতে ডিব্ৰুগড় জিলাখনৰ অন্যান্য যি 5টা সমষ্টি বৰ্তমান নিৰ্বাচন হ'বলৈ গৈ আছে খুব এটা সুন্দৰ পৰিৱেশ বৰ্তমান সময়ত সৃষ্টি হৈছে আমি সেই কথাটো ক'ব লাগিব একমুখে আৰু বহু কাম হয়তো এতিয়াও কৰিবলৈ বাকী আছে তাৰ লগে লগে যদি আমি ডিব্ৰুগড় জিলাখনৰ জনগাঁথনিটো যদি আমি লক্ষ্য কৰোঁ এই জনগাঁথনিত আচলতে চাহ জনগোষ্ঠীৰ ৰাইজৰ আচলতে আটাইতকৈ বঞ্চিত হৈছে বা তেওঁলোকৰ কাম হৈছে যদিও বৰ্তমান সময়ত তেওঁলোকৰ যি ধৰণে উন্নয়ন হ'ব লাগিছিলে তেওঁলোকৰ অন্তঃগাঁথনিৰ পৰা আদি কৰি তেওঁলোকৰ আচলতে দৈনিক যি ধৰণে তেওঁলোকে আগবাঢ়ি যাব লাগিছিলে সমাজখনত সেই ক্ষেত্ৰত আচলতে যথেষ্টখিনি আঁসোৱা আছে শিক্ষাৰ ক্ষেত্ৰতে কওক আমি অন্তঃগাঁথনিৰ ক্ষেত্ৰতে যদি ক'ব যাওঁ নিশ্চয়কৈ এইখিনি যথেষ্টখিনি আঁসোৱা আছে যাৰ কাৰণে হয়তো উন্নয়নৰ ক্ষেত্ৰত যথেষ্টখিনি এই চৰকাৰখনে কৰিবলগীয়া আছে বুলি মই সমষ্টি কিন্তু শেহতীয়াকৈ মই আপোনাক কওঁ যে এই কথাবোৰে কাম কৰিবনে মোৰ সুধিবৰ মন গৈছে যেনেকৈ এই 200 বছৰীয়া যিটো আমাৰ চাহ উদ্যোগৰ পৰিক্ৰমা এই পৰিক্ৰমাটোত তেওঁলোকে মৰ্যাদা সহকাৰে জীয়াই থকাৰ এটা পৰিৱেশ পোৱা নাছিল এতিয়া তেওঁলোকক চৰকাৰে কৈছে যে আমি মৰ্যাদা দিব খুজিছোঁ তেওঁলোকে মাটিৰ মালিক হোৱা নাছিল বাগিচাৰ শ্ৰমিকসকল এতিয়া তেওঁলোক মালিক হ'ব তেওঁলোকে পট্টা লাভ কৰিব কম হ'ব পাৰে অথচ তেওঁলোকে কিন্তু পট্টা লাভ কৰিব এক দ্বিতীয়তে তেওঁলোকৰ যিসমূহ বাগিচাৰ লাইন আছে তাৰ বাট পথসমূহ পকীকৰণ কৰাৰ বিষয়টোৱে এটা তাৎপৰ্য বহন কৰে লগতে চাহ শ্ৰমিকসকলৰ পাৰিশ্ৰমিক বৃদ্ধিৰ আকৌ এবাৰ ঘোষণাও হ'ল গতিকে আপুনি যিটো কথা কৈছে অৱহেলিত শ্ৰেণী দুৰ্বল শ্ৰেণী সেইটো আমি সকলোৱে জানো যে তেওঁলোক যথেষ্ট পিছ পৰি থাকিবলগীয়া হ'ল কিন্তু এই যিখিনি শেহতীয়া ঘোষণা চাহ জনগোষ্ঠীৰ লোকসকলক লৈ কৰা শেহতীয়া ঘোষণা মাটিৰ পট্টা লৈ বা তেওঁলোকৰ আনুষংগিক আন কিছুমান বিষয়ক লৈ সেইখিনিয়ে কিমান ক্ৰিয়া কৰিব খুব চমুকৈ জানিব খুজিছোঁ নিশ্চয়কৈ চক আমি যদি ডিব্ৰুগড় জিলাখনৰ ভিতৰতো চাওঁ আৰু যদি ডিব্ৰুগড় সমষ্টিত যদি চাওঁ চাহ জনগোষ্ঠীৰ লোকসকলে এটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে আৰু কৰিব কিন্তু তেওঁলোকৰ আচলতে নিৰ্বাচনৰ সময়ত কেতিয়াবা আমি দেখিছোঁ যে তেওঁলোকৰ ভোট বেংক হিচাপে তেওঁলোকে ব্যৱহাৰ কৰা দেখা যায় সদ্যহতে যদি আমি চাবলৈ যাওঁ 280 টকা 250 টকা আছিলে 30 টকা মজুৰি বৃদ্ধি কৰিলে এই 30 টকা মজুৰি বৃদ্ধি বা 280 টকাৰ হোৱাৰ পিছত তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড কিমান পৰ্যায়লৈ সলনি হ'ব আপোনালোকে সাধাৰণতে অনুমেয় কাৰণ যি ধৰণে যদি আমি 30 টকা বাঢ়িলে বুলি কওঁ তাৰ তুলনাত বজাৰত আলু আৰু পিঁয়াজৰ দাম তাৰ তুলনাতো বৃদ্ধি হৈছে যাৰ কাৰণে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক বা তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক উপযুক্ত শিক্ষাৰ পৰা আচলতে বঞ্চিত হৈছে তাৰপিছত আপোনালোকে যদি আটাইতকৈ লক্ষণীয় বিষয়টো হয় যে চাহ জনগোষ্ঠীয় যিসকল মানুহ আছে বাগান লাইনত যিসকল মানুহ থাকে তেওঁলোকৰ যি আয়ু যদি আমি বৰ্তমান সময়ত যদি চাব যাওঁ যে 60 বছৰ যদি আমি তেওঁলোকক যদি আপোনালোকে এটা তুলনামূলক এটা যদি আপোনালোকে ছাৰ্ভে কৰে তেওঁলোকৰ আজি বৰ্তমান সময়ত কিন্তু 40 বা 45 বা 50 বছৰ চুই নাযায়গৈ এইটো এটা মাৰাত্মক বিষয় হৈছে যিটো কথা চৰকাৰখনে এই দৃষ্টি মানে দিয়াৰ যথেষ্টখিনি থল আছে আৰু তাৰ লগে লগে মাটিৰ পট্টা পাইছে উল্লেখযোগ্য ঘটনা হৈছে কাৰণ তেওঁলোকে মাটি পট্টা লাভ কৰিছে অন্যান্য বিষয়বিলাক আছে ৰাস্তা পদূলি হৈছে কিন্তু আৰু বহু কাম এতিয়াও বাকী আছে চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত তাৰপিছত যদি ডিব্ৰুগড় সমস্যা অন্যান্য যিকোনো যদি বিষয়বিলাক চাব যাওঁ ডিব্ৰুগড়ৰ যিসকল ৰাইজ বা যিসকল থলুৱা যিসকল অসমীয়া মানুহ বা যিখিনি মানুহ আছে এই মানুহখিনিৰ কিন্তু এটা সাধাৰণভাৱে তেওঁলোকৰ মনত আগ্ৰাসী যি এটা মনোভাৱ বা
যি ধৰণে অসমীয়া মানুহখিনিক ক'ত বঞ্চিত হৈছে নেকি এনেধৰণৰ কিন্তু বহুত ধৰণৰ মানুহৰ মনত এটা চিন্তা ঘূৰা হৈছে কাৰণ ডিব্ৰুগড়ৰ যি ধৰণে পৰিসংখ্যা আচলতে সলনি হৈছে এই পৰিসংখ্যাটোৱে আচলতে জীৱন যিসকল ইয়াৰ খিলঞ্জীয়া মানুহ আছে সেই মানুহখিনিক কিন্তু ভাবুকিৰ ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি যিটো কথা ক'ব খুজিছে মই অনুভৱ কৰিছোঁ যে জাতীয়তাবাদৰ অন্যতম দুৰ্গ বুলি কোৱা হয় এইবোৰ এলেকা আৰু ইয়াত বিশেষভাৱে খিলঞ্জীয়া মানুহখিনি যাতে সংকটত নপৰে তাৰ বাবে জনপ্ৰতিনিধিসকলৰ ভূমিকা সবল আৰু প্ৰবল হোৱাটো খুবেই প্ৰয়োজন যিটো আপোনাৰ কথাত প্ৰকাশ পাইছে মই আহিব খুজিছোঁ এই মুহূৰ্তত আমাৰ সৈতে যিহেতু আৰবাজ হুছেইন আছে মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ আৰবাজ কেনেধৰণে কথাবোৰ পৰ্যবেক্ষণ কৰিছে আপোনালোকে ছাত্ৰ সমাজৰ প্ৰতিনিধি আপোনালোক সদৌ অসম ছাত্ৰ সন্থাৰো আপুনি শিক্ষা সম্পাদকৰ দায়িত্বত আছে উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ বেলিকা ডিব্ৰুগড়ৰ কথা আমি ক'বই লাগিব যে ডিব্ৰুগড় বিশ্ববিদ্যালয় এখন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয় একে সময়তে অসম চিকিৎসা মহাবিদ্যালয় ইয়াত আছে আৰু ডিব্ৰুগড় তেনেকৈ গঢ় দিব খোজা হৈছে বিভিন্ন মহাবিদ্যালয় ইয়াত স্বতন্ত্ৰ মহাবিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰিছে দ্বিতীয় ৰাজধানী তাতে মহানগৰলৈ উন্নীত হৈছে ডিব্ৰুগড় তাৰ পাছতো ডিব্ৰুগড়ে আৰু কি পাব লাগে জনপ্ৰতিনিধিসকলৰ পৰা কি আশা কৰে নিৰ্বাচনত কোনবোৰ বিষয় ক'লে তেওঁলোকৰ পক্ষে ভোট পৰিব পাৰে বা নপৰিবও পাৰে হিতে বিপৰীতো কেতিয়াবা হয় মই আপোনাৰ পৰা অকণমান জানিব খুজিছোঁ হয় ৰাজীৱ দা আচলতে আমি পোনপ্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ আচলতে আমি এনেকুৱা অনুষ্ঠানবিলাকত ভাগ লৈছোঁ এতিয়া নিৰ্বাচনৰ সময়ত আচলতে খুব এটা অসুস্থ পৰিৱেশত এনেকৈ ধৰণৰ প্ৰগ্ৰামবিলাক চলি আছে খুব ৰাজনৈতিক যেতিয়া ব্যক্তিসকলক আমি মাতি দিওঁ আচলতে ৰাইজৰ কাষত আপোনালোকে বা আমাৰ সাধাৰণ ৰাইজে কোৱা কথাখিনি সেই ৰাইজৰ সন্মুখত নাযায় খুব আচলতে হাই হাল্লাৰ মাজতে উত্তম হুলস্থলীয়া পৰিৱেশ এটা সৃষ্টি হয় কিন্তু আজি খুব সুস্থ এটা পৰিৱেশৰ মাজতে ইয়াৰ কোৱা কথাখিনি সাধাৰণ ৰাইজ কোনো ইয়াৰ ৰাজনৈতিক এগৰাকীও ব্যক্তি নাই সাধাৰণ ৰাইজৰ সাধাৰণ মানুহৰ কথাখিনি ৰাইজৰ আগত যাব গতিকে আপোনাক ইমান সুন্দৰ এক অনুষ্ঠান আয়োজন কৰাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে আমাৰ ডিব্ৰুগড় জিলাখন খুব আচলতে এটা সাংস্কৃতিক জিলা আৰু শৈক্ষিক এক জিলা হিচাপে আমি সকলোৱে গম পাওঁ আৰু ইয়াত যদি আমি চাওঁ চিকিৎসা মহাবিদ্যালয় আছে ইয়াত আমাৰ কানৈ মহাবিদ্যালয়ৰ দৰে মহাবিদ্যালয় আছে তাৰপিছতে আমি যদি চাওঁ ডিব্ৰুগড় জিলাখনতে আমাৰ ITI চৰকাৰী লেভেলৰ যিটো জিলা পৰ্যায়ৰ ITIও আছে ইয়াত দুটাকৈ জিলা শিক্ষাৰ মানে যিটো আমি চৰকাৰীভাৱে শিক্ষকসকলৰ যি ধৰণে প্ৰশিক্ষণ দিয়া হয় দুটাকৈ প্ৰশিক্ষণ কেন্দ্ৰ ডাইট আৰু BTC এই ইয়াত অঞ্চলত আছে তাৰ মাজতে আপুনি যিটো চিকিৎসা মহাবিদ্যালয়ৰ কথাটো সুধিলে খুব ভাল এটা প্ৰশ্ন চিকিৎসা মহাবিদ্যালয় আমাৰ ইয়াত আছে কিন্তু চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকল আচলতে কিমান সুৰক্ষিত এই চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত মই এটা আপোনালোকক উদাহৰণ দিব গৈছোঁ যি আমাৰ চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত OBS 1 আৰু OBS 2 দুটা বিল্ডিং আছে আমাৰ য'ত ডক্টৰসকলে আমাৰ তাত তেওঁলোকে স্থায়ীভাৱে থাকে গতিকে তাৰ যদি আন্তঃগাঁথনিটো চাব যায় যি ছাদখন তাৰ পৰা পানী আচলতে তেওঁলোকৰ ৰুমত পৰে গতিকে যদি আমাৰ যিসকল ডাক্তৰক কোৱা হয় যে ভগৱানৰ পিছত আমাৰ দ্বিতীয়টো স্থান ডক্তৰসকলক দিয়া হয় গতিকে তেওঁলোকে আজি পানীৰ টোপালৰ মাজত থাকিব লগা হৈছে তাত যেতিয়া ৰোগীসকল যায় ৰোগী যিটো আমাৰ ব্লাডৰ কাৰণে যিটো চেম্পল কালেকশ্যন কৰিবলৈ কণ্টেইনাৰ বক্স দিয়া হয় সেইটো আচলতে ৰোগীসকলে পইচা দি কাৰণে ক্ৰয় কৰিব লগা হৈছে চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত তাৰপিছতে যদি আমি চাওঁ যিটো গাইনী ডিপাৰ্টমেণ্ট আছে নৰ্মেল যিটো ডিপাৰ্টমেণ্টটো জেনেৰেল ডিপাৰ্টমেণ্টত তাত এখন বিচনাত আমাৰ 2গৰাকী বা 3গৰাকী ৰোগী হ'ব লগা হৈছে এনেকুৱা এটা অৱস্থা বাহিৰৰ পৰা দেখিবলৈ খুব সুন্দৰ পৰিৱেশ বা এটা কথাখিনি ওলাই যায় কিন্তু ভিতৰৰ যদি আমি গভীৰতালৈ যদি সোমাই যাওঁ আচলতে চিকিৎসা মহাবিদ্যালয়খন এইটো অৱস্থা গতিকে তেনেকুৱা এটা পৰিৱেশ ইয়াত বাস কৰিছে আৰু ডিব্ৰুগড় অঞ্চলতে যদি আমি খুব এটা নিৰাপত্তাহীনতাৰ মাজত ভুগিব লগা হৈছে ডিব্ৰুগড় চহৰখন লৈ যায় কি কেতিয়া লৈ যায় আচলতে খুব নিৰাপত্তাহীনতাৰ মাজত আমি এই বিষয়বোৰে গুৰুত্ব পোৱা উচিত মই ভাবোঁ যে কি নহওক এই বিধানসভাৰ নিৰ্বাচনত আমি যিমানেই কৈ থাকিলেও হয় আমি ইছ্যুবোৰ কোৱাটো উচিত জনপ্ৰতিনিধিসকলে বুজিব লাগিব যে জনতাৰ মনৰ অনুভৱ এইখিনি কথা ক'ৰবাত এই পুঞ্জীভূত ক্ষোভ কেতিয়াবা আগ্নেয়গিৰিৰ আকাৰ ল'ব পাৰে লাভাৰ দৰে ওলাই আহিব পাৰে এই কথাখিনি জনপ্ৰতিনিধিসকলে গুৰুত্ব দিয়া উচিত বুলি আমি অনুভৱ কৰোঁ মই এক মিনিট মই আহি আছোঁ আমাৰ মাজত যিহেতু বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদকগৰাকী আছে মই আপোনাৰ কাষলৈ আহিছোঁ যে ডিব্ৰুগড়ত এই নিৰ্বাচনে কেনে তাৎপৰ্য বহন কৰে এইবাৰ যিহেতু নিৰ্বাচনত আমি সকলোৱে জানো কংগ্ৰেছে কৈছে যে নতুন বৰ অসম গঢ়িম আৰু কংগ্ৰেছক তেওঁলোকৰ নিজৰ নেতাসকলেই খলঠেকত পেলাইছে তাৰ পাছত আমি দেখিছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে তেওঁলোকে জাতিৰ সুৰক্ষা ভেটিৰ সুৰক্ষা মাটিৰ সুৰক্ষাৰ শ্লোগান দীৰ্ঘদিনে দি আছে এইবাৰ বিকাশৰ যাত্ৰাক লৈ তেওঁলোকে আগবাঢ়িব খুজিছে আপোনালোকে কেনেধৰণে কথাবোৰ পৰ্যবেক্ষণ কৰি আছে আজি আপোনাৰ
যদি আপোনাৰ ৰাজনীতি যদি আপুনি যিটো কৈছে আপোনাৰ প্ৰেক্ষাপটৰ কথা কৈছে এইটো আপোনাৰ বৰ্তমান চাবলৈ গ'লে চৰকাৰে বহুতখিনি আমাৰ ইয়াত কাম কৰিছে কৰাৰ পিছতে কিছুমান কাম ইয়াত কৰা নাই যেনেকৈ দেখিব গ'লে আপোনাৰ আজি ডিব্ৰুগড়খনৰ কথা কৈছোঁ মই ডিব্ৰুগড়ত বৃহৎ সমস্যা আছে বৃহৎ সমস্যাবোৰে আপোনাৰ এইফালে আমাৰ গৰাখহনীয়া সমস্যাটো আছে আপোনাৰ আজিলৈকে গৰাখহনীয়া সমস্যাটো আজিলৈকে সমাধান কৰিব পৰা নাই কেৱল মাত্ৰ জিঅ' বেগ দি মেলি তেওঁলোকে বালি ভৰাই জিঅ' বেগৰে এই সমস্যাখিনি আজিলৈকে সমাধান কৰিব তেওঁলোক মানে তাৎপৰ্য গ্ৰহণ কৰা নাই এইবিলাক আপোনাৰ ডিটিপি যিটো ড্ৰেইনটো আছে আজিলৈকে যেতিয়া বাৰিষা পানী যেতিয়া বাৰিষা হয় পানী তেতিয়া পানী গোটেই উপঙি থাকে মানুহ তাত মানে ঘৰ পৰিয়াল গোটেইখিনি তাত উপঙি থাকে যিটো আপোনাৰ বায়ন হস্পিটেল আমাৰ ডিব্ৰুগড় যিটো আছে এইফালে ডিটিপি ড্ৰেইনটো আছে যোৱা বছৰ যিটো অৱস্থা হৈছিলে তাত অৱস্থা যথেষ্টখিনি মানে এনেকুৱা অৱস্থা হৈছিলে মানুহখিনি তাত নিজে থাকিব নোৱাৰা অৱস্থা হৈছিলে বেলেগ জেগাত তাত থাকিবলগীয়া অৱস্থা হ'ল তো আমি দেখিবলৈ পাওঁ যেতিয়াই আচলতে মানে বাৰিষা দিন আহে তেওঁলোকে তেতিয়াহে মানে সাৰ পায় নেকি তেতিয়া ইমান দিন মানে খৰালি দিনত তেওঁলোক শুই থাকে বাৰিষা দিনত গৈ মেলি মানে নলা চাইডে চাইডে আলেঙে আলেঙে চাই মেলি গুচি আহে কিন্তু আচলতে মানে উপযুক্ত যিখিনি মানে সমাধান আজিলৈকে তেওঁলোকে কৰিব পৰা নাই অকল তেওঁলোক মানে বাৰিষা দিনতে তেওঁলোক মনত পৰে গৈ মেলি আপোনাৰ ডিটিপি দিনটো চাব গ'লে আপোনাৰ মেটেকাৰে ভৰি থাকে পানী আপোনাৰ মানে অহা যোৱা কৰিবলৈ তাত মানে বাট নোহোৱা হৈ যায় তেওঁলোক কিন্তু আচৰিত কথা আপোনালোকে চাব গ'লে আজি মহানগৰ হৈ গ'ল মহানগৰ হোৱাৰ পাছতো তেওঁলোকে যে মহানগৰ ৰূপে এইটো পৰিগণিত হোৱা নাই আমাৰ মতে তেওঁলোকে মানে ভালকৈ কৰিব পৰা নাই সংজ্ঞাটো আহিছে মহানগৰ পৰিচয়টো আহিছে কিন্তু কামটো ভালকৈ কৰিব পৰা নাই তেওঁলোকে আচলতে আমাৰ যিজন আমাৰ পৌৰ নিগমৰ মেয়ৰ আছে তেওঁতো সম্পূৰ্ণৰূপে আমি ভাবিছোঁ তেওঁ বিফল হৈছে কাম কৰিবলৈ কিয় আজিলৈকে তেওঁ যিখিনি মানে কাম কৰিব লগা আছে তেওঁলোকে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে একো কৰিব পৰা নাই তেওঁ যেতিয়া আজিলৈকে আপুনি চাব পাৰিছে সম্পূৰ্ণৰূপে সমাধানে কৰিব পৰা নাই তেওঁ মাজতে যেতিয়া বাৰিষাৰ পানী যেতিয়া হৈছিলে সেইটো সময়ত তেওঁলোকে কি কৰিলে তাত মাজত গৈ মেলি ৰাস্তাটো খান্দি দিলে খন্দাৰ পাছত আৰু সমস্যাখিনি কি হ'ল খন্দাৰ পাছত বস্তুখিনি সম্পূৰ্ণৰূপে এটা সমাধানৰ এটা বাট এটা উলিয়াব লাগিছিলে বাটটো উলিয়াব পৰা নাই আমি এই বস্তুটো আমি দেখিব পাৰিছোঁ আমি এইটোও দাবী কৰিছোঁ যে এটা সম্পূৰ্ণৰূপে এটা মানে ব্যৱস্থা এটা কৰিব লাগে যিটো সমাধান কৰি যাতে মানুহখিনি যাতে সমস্যাখিনি সমাধান নহয় বাৰিষা দিনত আৰু এটা কম খৰালি দিনত কামখিনি কৰিব লাগে অকল বাৰিষা দিনাহে তেওঁলোকে সাৰ পায় সেই বস্তুটো হ'ব নালাগে আচলতে ৰাইজে এই বস্তুখিনি প্ৰত্যক্ষ কৰি আছে আমাৰ আচলতে মন্ত্ৰী বিধায়ক নাই আমাৰ উজনি অসমত আমি দাবী দি আহিছোঁ যে মন্ত্ৰী আমাৰ যিকোনো এটা বিধায়ক লাগে যি বিধায়ক আমাৰ যি মানে উজনি অসমত যিকোনো সমষ্টিত দিব লাগে যাতে আমাৰ যিখিনি সমস্যা আছে তেওঁ যাতে বিধানসভাত মজিয়াত গৈ মেলি সেই সমস্যাখিনি ক'ব পৰাকৈ মানে এজন আমি দাবী দিছোঁ নহ'লে আমি এইটো বিকল্পৰ আমি চিন্তা কৰিম বুলি ভাবিছোঁ আৰু ঠিক আছে ধন্যবাদ মই এটা বিৰতি ল'ম তাৰপাছত শেষ অংশলৈ আহি আছোঁ এটা চমু বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম ডিব্ৰুগড়ত আছোঁ নিৰ্বাচনৰ আলেখ আমি বুজিবলৈ যত্ন কৰিছোঁ ডিব্ৰুগড়ত আৰু ডিব্ৰুগড় জিলাখনৰ 6টা বিধানসভা সমষ্টি আপোনালোকে সকলোৱে জানে ইয়াত দুগৰাকীকৈ মন্ত্ৰী বিগত কাৰ্যকালত আমি দেখিছোঁ বিমল বৰা আৰু লগতে প্ৰশান্ত ফুকন আৰু তাৰ পাছত ডিব্ৰুগড় জিলাখনে ভবা ধৰণে সকলোখিনি পাইছেনে এই নিৰ্বাচনত কি বিষয় ৰাইজৰ মাজলৈ আলোচনাৰ বাবে যাব সেই কথাখিনি নিশ্চয় চাব লাগিব তাৰ লগে লগে মই এই কথাখিনি সুধিব খুজিছোঁ পুনৰ এবাৰ মই ডক্টৰ গায়ত্ৰী গগৈ আপোনাৰ কাষলৈ আহিব খুজিছোঁ খুব সংক্ষেপে জানিবলৈ চেষ্টা কৰিম আপোনালোক ভিন্ন ক্ষেত্ৰত আপোনালোকে বিশেষকৈ চিকিৎসা ক্ষেত্ৰখনত সমাজ সেৱাৰ ক্ষেত্ৰখনত জড়িত মই জানো সেই কথাষাৰ কিন্তু তাৰ মাজতো মই সুধিব খুজিছোঁ যে আমি প্ৰাৰ্থী আৰু পাৰ্টি মানে প্ৰাৰ্থী আৰু দল এই বিষয়বোৰক লৈ যথেষ্ট গুণাগথা কৰি থকা হয় কওঁতে মানুহে কয় ঠিকেই যে প্ৰাৰ্থী নহয় আমি প্ৰাৰ্থীহে চাম আমি দল নাচাওঁ কিন্তু মূৰকত গৈ দল তাৰ কাৰণে আমি চৰকাৰ এখন দেখোঁ যে কোনোবাই সবলভাৱে নিৰ্বাচনত জয়লাভ কৰে চৰকাৰ গঠন কৰে দুখন মুখ খুব গুৰুত্বপূৰ্ণ মই আপোনাক সুধিব খুজিছোঁ মই ডিব্ৰুগড়ত আছোঁ কাৰণে সুধিব খুজিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ক এক বেলেগ মাত্ৰা প্ৰদানৰ বাবে অহোপুৰুষাৰ্থ কৰিছে যিখিনি কথা তেওঁ ৰাজনৈতিকভাৱেই কৰিছে নিঃসন্দেহে গতিকে ডিব্ৰুগড় ইয়াত আমি সকলোৱে জানো ছেক্ৰেটেৰিয়েটৰ কথা ওলালে তাৰ লগতে আমি দেখিলোঁ যে দ্বিতীয় ৰাজধানী হিচাপে ডিব্ৰুগড়ক এটা পৰিচয় দিয়াৰ গোটেই পৰিকল্পনাখিনি মানুহৰ আগত জনোৱা হ'ল ইয়াত কেইবাখনো উৰণ সেতু হ'ল ডিব্ৰুগড় যোগাযোগৰ অন্যতম ইয়াত সাধনসমূহ সেইখিনি শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে গৌৰৱ গগৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বনাম গৌৰৱ গগৈৰ যুঁজখন
ডিব্ৰুগড়ত এই যুঁজখনৰ প্ৰভাৱ কেনেদৰে পৰিব, মানুহৰ মাজলৈ এই নাম দুটা যেতিয়া যাব বা গৈছে ইতিমধ্যে কেনেধৰণে ক্ৰিয়া কৰিব, খুব সংক্ষেপে জানিব খুজিছোঁ। হয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাইজৰ মাজত সাংঘাতিক এটা কানেকশ্যন আছে। তেখেত অতি চতুৰ ৰাজনীতিকবিদ আৰু তেখেতে অত্যন্ত কষ্ট সহিষ্ণু আৰু তেখেতৰ কানেকশ্যন বহুত, আৰু তেখেতে খুব নতুন আইডিয়া লৈ কাম কৰিব পাৰে। যোৱা যিমানটা বছৰ কংগ্ৰেছত থকা দিনতেই হওক বা এতিয়া মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী হৈ থকা সময়তো হওক, তেখেতে বহুত নতুন নতুন প্ৰজেক্ট ল'ব পাৰিছে। তাৰ বহুতবিলাক প্ৰজেক্টৰ সুদূৰ প্ৰসাৰী ভাল ফল নিশ্চয় আছে। এই ক্ষেত্ৰত গৌৰৱ গগৈও এটা ভাল ভাৱমূৰ্তি আছে, কিন্তু তেওঁ এতিয়ালৈকে যিহেতু তেনেকুৱা একো ক্ষমতা পোৱা নাই, গতিকে তেওঁৰ কথা মানুহৰ লগত কানেকশ্যনটো কেনেকুৱা বা তেওঁলোকে যিবোৰ ৰাজনৈতিক সভালৈ আহে, কোনো এজনৰ সভালৈ আমাৰ যাব পৰা পৰিস্থিতিটো নাথাকে, যিহেতু আমি এনেকুৱা এখন ক্ষেত্ৰত কাম কৰোঁ। আজি গধূলিও মই 6টা বজাত আহিছোঁ কামৰ পৰা, গতিকে আমি তেনেকুৱাবিলাকত যাবৰ বাবে আমাৰ কোনো সুযোগ নাথাকে। কিন্তু আমি টেলিভিশ্যনৰ যোগেদিয়ে হওক বা বিভিন্ন প্ৰকাৰে গৌৰৱ গগৈ সেই সুযোগটো এতিয়ালৈকে পোৱা নাই, কিন্তু নিশ্চয়কৈ তেওঁ এটা ভাল ভাৱমূৰ্তি আছে। তেওঁ এজন সুদক্ষ পাৰ্লিয়ামেণ্টেৰিয়ান হিচাপে নিজৰ পজিশ্যনটো ৰাখিছে। এই ক্ষেত্ৰত বিশেষভাৱে ক'ম যে ব্যক্তিও হ'ব পাৰে, কিন্তু সেই ব্যক্তিজনে তেওঁ যিজন ওপৰত চিফ মিনিষ্টাৰ হ'ব বা দিল্লীত যিখন শাসন থাকিব, তেওঁ কিন্তু মাত মাতিব পাৰিব লাগিব। অকল তেওঁ পাৰ্টিৰ কাৰণেই যদি ডিব্ৰুগড়ৰ মানুহে কিবা এটা বিচাৰে, আমাৰ আজি ব্যক্তিসকলে ডিব্ৰুগড়ৰ যিখিনি সমস্যাৰ কথা ক'লে, তেওঁ কিন্তু সেই ব্যক্তিত্বটো থাকিব লাগিব, তেওঁ সেই ক্ষমতাটো থাকিব লাগিব, তেওঁ মানুহক প্ৰতিনিধিত্ব কৰিব লাগিব, ডিব্ৰুগড়ৰ মানুহক প্ৰতিনিধিত্ব কৰি আমাৰ সমস্যাবিলাক তেওঁ লৈ যাব পাৰিব লাগিব। গতিকে এই ক্ষেত্ৰত অৱশ্যে চবেই আমি জানো যে বিবেক ভোটনো কিমানজনে দিয়ে, গতিকে তাৰ যিবোৰ প্লাছ মাইনাছ হৈ আছে, যিবোৰ কম্বিনেশ্যন হৈ আছে বিভিন্ন ধৰণৰ বিষয়বস্তু লৈ, আল্টিমেটলি কোনফালে যায় আমিও নাজানো, যিহেতু আমি সেইটো বিষয়ৰ মানুহ নহয়। নিশ্চয় আমি বিবেক ভোটেই প্ৰদান কৰিম, কিন্তু আমি প্ৰশান্ত ফুকনক বাদ দি বেলেগ মানুহটো এতিয়ালৈকে দেখা নাই, আমাৰ অভিজ্ঞতা হোৱা নাই। যেতিয়া বাকীসকলে ইয়াত লাহে লাহে ঘোষণা কৰি গৈ থাকিব, তেতিয়া আমি নিশ্চয় এটা সিদ্ধান্ত ল'বলৈ সুযোগ পাম। হয়, ঠিক আছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আকৌ এবাৰ অৰুণজন আপোনাৰ কাষলৈ আহিছোঁ। এই ৰণখন মানে এতিয়া ধৰি লওক আপুনি ক'লেই যে বহুকেইটা কথা, বহুকেইটা বিষয়, দ্বিতীয় ৰাজধানীৰ পৰা ছেক্ৰেটেৰিয়েটলৈকে আপুনি গোটেইখিনি কথা উল্লেখ কৰিছে, কিন্তু কথাটো হৈছে যে ডিব্ৰুগড়ে দি আছে চৰকাৰ গঠনৰ বাবে প্ৰভূতৰ যিটো অৰিহণা দিব লাগে, অৰ্থাৎ কি দিব লাগে, আপুনি বিধায়ক দিব লাগে। এটা পক্ষক ভাৰতীয় জনতা পাৰ্টিক তেওঁলোকে দি আছে, অসম গণ পৰিষদক দিছে, এটা সমন্বিতে দিছে। গতিকে সেইকাৰণে ডিব্ৰুগড় তিনিচুকীয়া আমি দেখিছোঁ যে ডিব্ৰুগড় তিনিচুকীয়াই তাৰ বাবে কিছুমান ৰিজাল্ট পাইছে, আৰু তেনেধৰণে কেইখনমান জিলা আছে তেওঁলোকে যদি দিব পৰা নাই, সেই জিলাকেইখন কিন্তু পিছ পৰি ৰৈছে। ডিব্ৰুগড়ত কাম হৈছে, কাষৰে শিৱসাগৰত কাম হোৱা নাই, এই কথাবোৰ মানুহৰ মাজত আলোচনা হৈছে। গতিকে এইবাৰ ডিব্ৰুগড়ত জোৰ কাৰ? আপুনি কৈছে ভাৰতীয় জনতা পাৰ্টিৰ, কিন্তু কথাটো হৈছে যেতিয়া এই দুটা চেহেৰা আহিব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বনাম, গৌৰৱ গগৈৰ চেহেৰা আহিব, দিল্লীৰ নৰেন্দ্ৰ মোদীৰ চেহেৰাৰ কথা আপুনি উল্লেখ কৰিছে। গতিকে এই পৰিৱেশটোত কিমান সহজসাধ্য বিৰোধীৰ বাবে বা কিমান প্ৰত্যাহ্বান বিৰোধীৰ বাবে যে নিৰ্বাচনত তেওঁলোকে ক'ৰবাত এটা স্পেচ, ক'ৰবাত এটা ঠাই উলিয়াব পাৰিব? হয়, মানে মানুহবিলাকে ভাবে বা আমি ভাবোঁ যে ডাবল ইঞ্জিনৰ চৰকাৰে হ'ব লাগে। ডাবল ইঞ্জিনৰ চৰকাৰ যদি হয়, তেতিয়াহে আমি উন্নতিৰ ফালে যাব পাৰিম। যদি ডাবল ইঞ্জিনৰ চৰকাৰ যদি নহয়, তেতিয়াহ'লে যিটো উন্নতি হ'ব লাগে তাত বহুত ব্ৰেক লাগি যাব, নহ'ব। সেইকাৰণে মই সেইটো ভাবোঁ যে চৰকাৰৰ নামটো বেলেগ, সেইটো বিজেপি, AGP, কংগ্ৰেছ যি হ'ব পাৰে, সেইটো লৈ নাই। আমি সাধাৰণ ৰাইজে আমি সদায় কি বিচাৰোঁ? উন্নতি বিচাৰোঁ, শান্তি বিচাৰোঁ। সেইটো ডাবল ইঞ্জিনৰ চৰকাৰ হ'লেহে পাব আপুনি, নহ'লে নাপায়। যেনেকৈ আজি ভাবি লওক ৱেষ্ট বেংগলত এনেকুৱা বহুত কথাবিলাক আছে, য'ত মানে মমতা বেনাৰ্জী মানে প্ৰায়ে কৈ থাকে যে চেণ্ট্ৰেলে আমাক এইবিলাক নাই দিয়া, ঠিক আছে। সেইটো হ'ব পাৰে, কাৰণ চবে নিজৰ নিজৰ ৰাজনীতিৰ হেৰি থাকে,
আৰু তেওঁলোকে কেলে দিব যদি বেলেগ চৰকাৰ যদি আছে তেতিয়াহ'লে সেই সুবিধাবিলাক দিবলৈ অলপ কিবা কিবি থাকে আৰু লগতে ইয়াত চিকিৎসাৰ কথা হৈছে বহুত মই দেখিছোঁ আৰু লগতে হ'বও লাগে কাৰণ সবচে ইম্পৰ্টেণ্ট বস্তু হ'ল চিকিৎসা হেল্থ স্বাস্থ্য যদি নহয় কোন এজিপি কোন চৰকাৰ কোন মানুহ ইঞ্জিনিয়াৰ কোন ডক্টৰ সেইটো দৰকাৰ নাই চিকিৎসাটো একদম প্ৰথম জৰুৰী বস্তু এতিয়া চাওক আপুনি চিকিৎসাত কি হৈ আছে মইতো জানো যে চৰকাৰে ভালকৈ জানে ঠিক আছে কিন্তু আমাৰ নিচিনা সাধাৰণ ৰাইজবিলাকে নাজানে ঠিক আছে আপুনি এতিয়া যদি আপোনাৰ পৰিয়ালৰ কোনোবা মানুহ এটা এডমিট কৰিছে য'তে এডমিট কৰক আপুনি প্ৰাইভেটত কৰক বা চৰকাৰীত কৰক হেৰি কৰক য'তে কৰক কিন্তু MRP বোলা বস্তু এটা আছে মানে দৰবৰ MRP বোলা কথা কৈ আছোঁ MRPত মানে কি হৈছে যে আমাক মানে বহুত বছৰৰ পৰা এই কথাটো মাথাত মানে এক প্ৰকাৰে চিপটোৱে লগাই দিছে নেকি যে কোম্পানীৰ যিবিলাক বস্তুবিলাক থাকে তাত যিটো MRP মৰা থাকে নহয় সেইটো মানে ভগৱানে লিখি দিয়ে আৰু তাৰ এগেইনষ্টত আপুনি যদি মাতে তাৰমানে আপোনাক পাপ লাগিব ঠিক আছে আমি মানে কি হয় আমি যেতিয়া পাচলি কিনিবলৈ যাওঁ আৰু বিলাহী যদি দোকানীক যদি সুধো বিলাহী কিমান দাম যদি বেপাৰীটোৱে যে কয় যে 20 টকা কেজি তে আমাৰ মুখত এইখিনিতে থাকে যে কম কিমান কিন্তু সেই সাহসটো আমি মানে মাল্টিনেশ্যনেল কোম্পানী বা কোম্পানীবিলাকৰ যিবিলাক MRP বিলাক যে মাৰা থাকে তাত আমি সেই সাহসটো নেদেখাওঁ যে যেনেকৈ আমি বিলাহী যেতিয়া কিনি আছিলোঁ কম কিমান কৈছিলোঁ কিন্তু এতিয়া আমি MRPত কম বুলি নকওঁ কাৰণ যে আমাৰ পাপ লাগি যাব এনেকুৱা আমাক শিকাই থৈছে মই আকৌ এবাৰ খগেন দত্ত সামৰণি মন্তব্য ল'ব খুজিছোঁ যে গোটেই ৰাজনৈতিক বাতাবৰণটো সামৰণি মন্তব্যটো আপুনি কেনেধৰণে আগবঢ়াব খুজিছে নিশ্চয়কৈ এতিয়া যুৱ প্ৰজন্মৰ যিহেতু প্ৰতিনিধি হয় আৰু ডিব্ৰুগড় সমষ্টিও যদি ক'ব যাওঁ নিশ্চয়কৈ কাম কৰিছে আৰু আশা কৰিম যুৱ প্ৰজন্মৰ যিহেতু ডিব্ৰুগড়ত ব্যক্তিগত যথেষ্টখিনি উদ্যোগ গঢ়া নাই কিন্তু হস্পিটেল হৈছে তাৰ কিছু ক্ষেত্ৰত আমাৰ যিসকল কিছু ছাত্ৰ ছাত্ৰীসকলে তাত তেওঁলোকে কৰ্মসংস্থাপন পাইছে কিন্তু আচলতে BHCPLক আশা কৰি যি ধৰণে আমাৰ 1 লাখ নিযুক্তিৰ কথাটো কোৱা হৈছিলে আৰু তাৰ সমান্তৰালভাৱে ভটিয়নী উদ্যোগ সংস্থাপনৰ প্লাষ্টিক পাৰ্কৰ যি কথা কৈছিলে এই কামখিনি হোৱা নাইকিয়া যাক লৈ যুৱ সমাজে বা এই বিষয়বিলাক দৃষ্টিগোচৰ হৈ থাকে বা তেওঁলোকে লক্ষ্য কৰি আছে তাৰ লগে লগে চৰকাৰখনৰ যিসমূহ কাম কৰিছে কোনো ঘোষ নিদিয়াকৈ তেওঁলোকে চাকৰি পাবলৈ সক্ষম হৈছে তাৰ কাৰণে চৰকাৰখনক সকলোৱে ধন্যবাদ জ্ঞাপন এইটো ফেক্টৰ হ'বনে ডিব্ৰুগড়ত এই স্বচ্ছ নিযুক্তিৰ প্ৰসংগটো মই দেখিছোঁ বহু জিলাত মই সাধাৰণ মানুহক লগ পাইছোঁ তেওঁলোকে আপুনি মই কি ভাবোঁ সেইটো ডাঙৰ কথা নহয় আমি বহু লোকে আমি খুব ক্ৰিটিকেলি এনালাইচিছ কৰোঁ যে আমি খুব সূক্ষ্মভাৱে বা আমি অকণমান দূৰদৰ্শিতা আমি আমাৰ চিন্তা চৰ্চাক আমি তেনেধৰণে লৈ গৈ কথাবোৰ পাতোঁ তো সাধাৰণ মানুহ এগৰাকীক যেতিয়া মই লগ পাম মই সিদিনা মেৰাপানীত এগৰাকী মহিলা লগ পাইছোঁ বজাৰত তেওঁ বজাৰ কৰি আছে সাধাৰণ মহিলা মই সুধিলোঁ বাইদেউ কি খবৰ ইলেকশ্যনৰ কথা সুধিলোঁ ক'লে যে খুব ভাল হ'ব এইবাৰ আমি মামাকে বিচাৰোঁ মই বোলো কিয় বিচাৰে ক'লে যে মোৰ ল'ৰাই কামাণ্ডো পাইছে একেবাৰে সাধাৰণ মহিলা দুখীয়া কৈছে আমাৰ নিচিনা দুখীয়া পৰিয়ালৰ কাৰণে এটা চাকৰি বৰ ডাঙৰ সকাহ মই অ'ত ত'ত কিবা কিবি কৰি ফুৰিছিলোঁ এতিয়া ল'ৰাৰ কাৰণে মই ক'তো একো নকৰোঁ ল'ৰাই মোক সেই সুখখিনি দিব বুলি আশা কৰিছোঁ এই কথাবোৰ আপুনি মই কেনেধৰণে লওঁ সেইটো ডাঙৰ কথা নহয় এগৰাকী ব্যক্তি চানা বিক্ৰী কৰি আছে খুমটাইত মই তেখেতৰ কাষলৈ গৈছোঁ সুধিছোঁ কি হ'ব তেখেতে কৈছে আমাৰ এইখন চৰকাৰলৈ মই কিয় লাগে বুলি যেতিয়া সুধিলোঁ এতিয়া বহুতে হয়তো মোক এই কথাখিনি কোৱাৰ কাৰণে বেয়াও পাব পাৰে উপায় নাই মই সঁচাটো কৈ আছোঁ অন ৰেকৰ্ড মই যিটো দেখিছোঁ তেখেতে কৈছে মোৰ ছোৱালী নাৰ্ছত নিযুক্তি লাভ কৰিছে গতিকে মই এই ধৰণে চানা বিক্ৰী কৰি ছোৱালীক যে নাৰ্ছ মানে পঢ়ুৱালোঁ আৰু তাৰপিছত যে তাই চাকৰিটো পালে চৰকাৰী মই সুখী গতিকে এই ফেক্টৰবোৰ আপোনাৰ মোৰ কাৰণে কিমান ডাঙৰ ফেক্টৰ হয় মই নাজানো কিন্তু তেওঁলোক খাটি খোৱা মানুহখিনিৰ কাৰণে ডাঙৰ ফেক্টৰ নিশ্চয়কৈ 100% এই কথাটো যুৱচামৰ বা ছাত্ৰ ছাত্ৰীসকলে শিক্ষিত ছাত্ৰ ছাত্ৰীয়ে লক্ষ্য কৰি আছে কাৰণ যি ধৰণে এটা পৰিৱেশ সৃষ্টি হৈছে প্ৰত্যেকজন ল'ৰা ছোৱালীৰ মনত এটা আশা আকাংক্ষা জাগিছে যে তেওঁলোকে বিনা কষ্ট কৰিলে আচলতে তেওঁলোকে চাকৰি পায় আপোনালোকে যদি ইয়াৰ পূৰ্বতে আজি কষ্ট কৰিব লাগিব তাৰমানে টকা খৰচ নকৰাকৈ 10 বছৰৰ আগৰ কথাখিনি যদি আপুনি চিন্তা কৰে আপুনি চাব ডিব্ৰুগড়ৰ যদি প্ৰত্যেকখন ফিল্ডত কেৱল মানুহে তাত সন্ধিয়া সময়ত তেওঁলোকে আহে খোজকাঢ়িবলৈ বা দৌৰিবলৈ আহে কিন্তু আজিৰ পৰিৱেশটো আপোনালোকে চাব যায় নদী কিনাৰতে হওক বা অন্যান্য যিবোৰ DTP ডাইৰেক্টতে হওক প্ৰত্যেকটো ঠাইতে এতিয়া ল'ৰা ছোৱালী অনুশীলনত ব্যস্ত হৈ থাকে তেওঁলোকে চাকৰিটো বিনা দ্বিধাই বা বিনা পইচা খৰচ কৰি তেওঁলোকে চাকৰিটো পাব
তেওঁলোকৰ এই বিশ্বাসটো এটা- তেওঁলোকৰ আছে মাজত জাগিছে। আৰু তাৰ ঠিক আছে। কাৰণে এইবাৰ যি 26ৰ নিৰ্বাচনত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব এই চাকৰিটো হ'ব পাৰে চাকৰিৰ বিষয়টো কাৰণ হ'ব পাৰে। 26 হয় ধন্যবাদ মোৰ সময় কম ধন্যবাদ জ্ঞাপন কৰিছোঁ মই হুছেইন আপোনাৰ কাষলৈ আহিছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলাৰ শিক্ষা সম্পাদক আপুনি এই নিযুক্তিৰ প্ৰসংগটো বা পূৰ্বৰ APSC কেলেংকাৰী সৰ্বানন্দ সোণোৱালৰ দিনত সেই কথাখিনি যেতিয়া উৎখাত হৈছিল তেতিয়াৰ দিনৰ পৰা আৰম্ভ কৰি তাৰ লগতে যিসকলে তেওঁলোকে কৰোণাৰে ধন চপাইছিল কেলেংকাৰী ইত্যাদি কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰা বহু বিষয় এনেধৰণে আছে গতিকে এই বিষয়বোৰে নিশ্চয় যুৱচামৰ মাজত আশাৰ সঞ্চাৰ কৰিছে গতিকে এই ধাৰাটো যদি ধৰি ৰাখিব পাৰে আপুনি ভাবেনে যে এই নিৰ্বাচনত এইটো এটা অন্যতম বিষয় হ'ব যে মানুহে ভোট দিবলৈ যাওঁতে ভাবিব হয় আচলতে বিষয়টো এনেকুৱা ধৰণৰ নিযুক্তি পাইছে একেবাৰে সঁচা কথা 1 লাখ নিযুক্তি দিম বুলি কৈছিলে হয়তো অলপ বাঢ়িছে নিযুক্তিৰ সংখ্যাটো হেতুৰ কাৰণে আমি সদায় 2 লাখ দিম বুলি কৈছিলে 1,60,000 হ'ল গতিকে সেই সংখ্যাটো বাঢ়িছে আৰু গতিকে সেই দুখীয়া মানুহ এখিনিয়ে পাইছে গতিকে তেওঁলোকৰ বাবে বহুত সকাহ হৈছে একেবাৰে যদি সঁচা কথা চাব যাওঁ তাৰপিছতো ইয়াৰ অন্য এক বিপৰীত যদি ছবি আমি চাব যাওঁ আমাৰ অসমত যিকেইখন বিশ্ববিদ্যালয় আছে সেই বিশ্ববিদ্যালয় এখনত যদি আমি মন কৰোঁ প্ৰত্যেক বছৰে যদি চাওঁ সেই বিশ্ববিদ্যালয় এখন মিলি প্ৰত্যেক বছৰে 1 লাখ কিন্তু মানৱ সম্পদ গঢ়িছে ডিগ্ৰী মানে UG ডিগ্ৰী লাভ কৰিছে গতিকে 5টা বছৰ এখন চৰকাৰ চলায় 5 বছৰত যদি আমি চাব যাওঁ 1 লাখকে 5 লাখ নিবনুৱা সৃষ্টি হৈছে আৰু 5 বছৰৰ বিপৰীতে নিযুক্তি হৈছে 1 লাখৰ গতিকে 4 লাখ নিযুক্তি মানে চৰকাৰী চাকৰিয়ে সেইখিনি সামৰিব নোৱাৰি তাৰ পিছতে যদি আমি উদ্যোগীকৰণৰ ক্ষেত্ৰত চাবলৈ যাওঁ গতিকে কি ধৰণে উদ্যোগীকৰণৰ দিকটো আগবাঢ়িব পাৰিব যুৱচামে যাতে সেই বিষয়খিনি যদি আমি ডিব্ৰুগড় মহানগৰ কৰিলে মহানগৰৰ আজিকালি যিটো সিমিলাৰিটিটো ক'ত দেখুৱাইছে যদি আমি ফেচবুকত মিম বিলাক যেতিয়া ওলাই থাকে যে ডিব্ৰুগড় মহানগৰ হ'ল কিন্তু সিমিলাৰিটিটো ক'ত যে কৃত্ৰিম বানপানী গুৱাহাটীত হৈছে এতিয়া ডিব্ৰুগড়ত হৈছে গতিকে এইটো সাদৃশ্য কৰিছে যে সেইবোৰতে ওলাইছে কথাখিনি বৰ্তমান আমি কেইদিন আগতে দেখিছোঁ যে ৰণুজ পেগুৰ লগত আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিটো ঘটনাটো ঘটিলে তেওঁ অসম আন্দোলনৰ সেই কথাখিনিকো ক'ৰবাত এটা বিৰূপ মন্তব্য কৰি আমি পৰিলক্ষিত হ'লে একফালে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বা নৰেন্দ্ৰ মোদী চৰকাৰে অসম আন্দোলনৰ 860গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি দেখুৱাইছে যে আমি তেওঁলোকৰ পক্ষত আছোঁ স্মাৰক বনাইছে শ্বহীদ স্মাৰক নিৰ্মাণ কৰিছে কিন্তু সেইদিনাখন আকৌ যেতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰাপ্য বিচাৰে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 14টাকৈ কেন্দ্ৰ আছে যিহেতু সেইটো ডিপাৰ্টমেণ্টলৈ উন্নীতকৰণ হোৱা নাই আৰু যিসমূহ ছাত্ৰ ছাত্ৰী তাত পঢ়ি আছে প্ৰায় 20,000ৰ পৰা 80,000 টকা তেওঁলোকে এডমিশ্যন ফিজ প্ৰত্যেক বছৰে দিব লগা হৈছে গতিকে সেই প্ৰাপ্য অধিকাৰ বিচাৰি যোৱা ছাত্ৰ ছাত্ৰীসকলক তেনেকুৱা ধৰণৰ অপমান কৰা হ'ল আমি এটা অনুৰোধ জনাইছোঁ আমাৰ দীৰ্ঘদিনীয়া এইটো দাবী আছে সেই কেন্দ্ৰসমূহ অতি সোনকালে ডিপাৰ্টমেণ্টৰ উন্নীতকৰণ কৰিব লাগে সেইটো আপোনাৰ আমি ঠিক আছে ধন্যবাদ এইবোৰ বিষয়ও নিশ্চয় অন্যতম গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হয় কাৰণ যুৱ প্ৰজন্ম তেওঁলোকো ভোটাৰ কম নহয় কিন্তু পৰিসংখ্যা এই আমি 18 বছৰৰ পৰা আমি যদি হিচাপ কৰোঁ এটা ডাঙৰ পৰিসংখ্যা আছে যুৱ ভোটাৰৰ 29 বছৰ পৰ্যন্ত তো ক'বই নালাগে গতিকে তেওঁলোক ডাঙৰ ফেক্টৰ অৱজ্ঞা নকৰিব জনপ্ৰতিনিধিসকলৰ প্ৰতি আমাৰ এটা আহ্বান মই বিকাশ আপোনাৰ পৰা সামৰণি মন্তব্য ল'ব খুজিছোঁ সামৰণিত কি ক'ব আজি চাওক মেইন কথা আজি মেইন যিটো আপুনি ক'লে চবৰ বক্তব্য আগবঢ়ালে আচলতে 26ৰ যিটো নিৰ্বাচন আচলতে 26ৰ নিৰ্বাচন আচলতে চবৰ বেলেগ বেলেগ চিন্তাধাৰা চবৰ বেলেগ বেলেগ কোনোবা কংগ্ৰেছক ভোট দিব কোনোবা বিজেপিক দিব কোনোবা বেলেগ বেলেগ আচলতে আমি এটা কথাই কওঁ আচলতে যি দলে উন্নয়ন কৰিব যি আচলতে আমাৰ শিক্ষাৰ দিশত আচলতে আমাৰ স্বাস্থ্যৰ প্ৰতি সকলো দিশত যি আমাৰ মানে সমাধান কৰিব পাৰিব আমাৰ যি জ্বলন্ত সমস্যা আছে আচলতে সেই সমস্যাখিনি সমাধান কৰিব পাৰিব আচলতে আমি সেইজনকে ভোট দি জয়যুক্ত কৰিম আমি সেইটো যিজনে আচলতে সমস্যাখিনি সমাধান কৰিব পাৰিব ঠিক আছে মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ডিব্ৰুগড়লৈ আহিছিলোঁ ডিব্ৰুগড়লৈ আহি ডিব্ৰুগড়ৰ পৰা অকণমান গোটেই নিৰ্বাচনী বাতাবৰণটোনো কেনেধৰণৰ ইয়াৰ যিসকল মই কৈছোঁৱেই যে সচেতন লোক দল সংগঠনৰ প্ৰতিনিধি তেওঁলোকেনো কেনেধৰণে কথাখিনি ভাবে তাৰ এটা অনুমান আমি কৰিবলৈ আহিছিলোঁ আজি আহি ডিব্ৰুগড়ৰ পৰা এই বাৰ্তাটো আমি লৈ যাবলৈ সক্ষম হৈছোঁ যে অন্ততঃ ডিব্ৰুগড়ত বিৰোধীৰ প্ৰসংগটোৱে স্থান পাইছে অৰ্থাৎ বিৰোধীৰ যি সবল ভূমিকা হ'ব লাগে বিৰোধীয়ে যেনেধৰণে ইছ্যুসমূহক লৈ শাসক পক্ষৰ বা বিজেপি মিত্ৰজোঁটৰ বিপক্ষে তেওঁলোকে প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰিব লাগে সুযোগ পায়ো ডিব্ৰুগড়ত হেৰুৱাইছে ডিব্ৰুগড়ৰ ৰাইজে অনুভৱ কৰিছে কিন্তু তৎসত্ত্বেও আমি মন কৰিব লাগিব ডিব্ৰুগড়ত এইবাৰ এই জিলাখনত এইবাৰ এটা সমষ্টিৰ পৰা লুৰিণজ্যোতি গগৈ প্ৰাৰ্থী হৈছে গতিকে লুৰিণজ্যোতি গগৈ ৰাজনৈতিক যিটো কেৰিয়াৰ বহু পৰিমাণে নিৰ্ভৰ কৰিব এই নিৰ্বাচনত তাৰ লগে লগে আমি উল্লেখ কৰিব লাগিব যে ডিব্ৰুগড়ত যি সামগ্ৰিকভাৱে
আমাৰ যদি সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগটো আমি উত্থাপন কৰোঁ এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত কিছু পৰিৱেশ সলনি হৈছে কিন্তু পৰিৱেশ সলনিয়ে ৰাজনৈতিক বাতাবৰণটো সলনি কৰিবনে নকৰে সমীকৰণ সলনি কৰিবনে নকৰে এই কথাখিনি লক্ষণীয় হ'ব যে কি নহওক ডিব্ৰুগড়ৰ অনুষ্ঠান ইমানতে সামৰি আমি বিদায় লৈছোঁ ধন্যবাদ